জুবিন গাৰ্গক জখলা হিচাপে ব্যৱহাৰ কৰি অজয় ফুকনে ওপৰলৈ উঠিছে। আপোনাৰ দুখ লাগে এইবিলাক কথা শুনি। অজয় ফুকনে আমুক কৰিছে, গান চুৰ কৰিছে, তামুক কৰিছে, পটককেনে গান চুৰ বুলি কৈ দিব। এইটো বহুত আগতে ওলাইছিল ন, গান চুৰ কৰিছে বুলি লৈ পেলাই। কাৰ গান চুৰ কৰিছে বুলি কৈছিলে? গাঁৱৰ মানুহখিনিয়েতো নাজানে নহয় যে অজয় ফুকনে মানে এইটো কাম কৰিছে নাই। যেতিয়া কৈ দিব এটা নিউজত, মানুহে সেইটো সঁচা বুলি ভাবে। মই জুবিন দাকো মই সিদ্ধাৰ্থৰ কথা বহুতবাৰ কৈছোঁ, কিন্তু ই কিন্তু আপোনাৰ কাৰণে বিপদজনক দেই দাদা। তেতিয়া কি কৈছিলে? আৰু আপুনি যে কৈছিলে বহুত দুখৰ কথাও পাতিছে, মানে কেনেকুৱা কিবা কৈছে নেকি, বা তেওঁ যদি মনত কিবা দুখ আছে বা তেনেকুৱা আপোনাক কৈছিলে নে? কৈছে। কেনেকুৱা? মানে আজি শেখৰ সিদ্ধাৰ্থে এনেকুৱা কাম কৰিবৰ কাৰণে ইমান সুবিধা ইমান তেওঁলোকে কেনেকৈ পালে? আপুনি যিহেতু ৰাজনীতিৰ লগত জড়িত হৈছিল, মাজতে ৰাজনীতিৰ লগত জড়িত হ'ল আৰু অলপ দিনৰ পিছত আকৌ ৰাজনীতিৰ পৰা আঁতৰিও আহিলে। জড়িত কিয় হ'ল আৰু আঁতৰি কিয় আহিল? আৰম্ভণিৰ কথাটো আপুনি যাত্ৰাটো মানে কেনেকৈ আৰম্ভ কৰিছিলে সেইটোতো জানিমেই, কিন্তু ফাৰ্ষ্টটো এইটোৱে জানিব লাগিব, আপুনি জেলৰ পৰা ওলাই আহিছে। সেইটো পাতিব লাগিব আচলতে। 22 দিন জেলত থাকিলে। জেলৰ যাত্ৰাটো আচলতে এটা গোটেই ঘটনাটো এটা অনাকাংক্ষিত এক ঘটনা, আৰু কেতিয়া আমি জীৱনত মানে কেতিয়া ভবা নাছিলোঁ যে যিজন মানুহক প্ৰাণ ভৰি ভাল পাওঁ, যিজন মানুহৰ কাৰণে আজি অজয় ফুকন হ'লোঁ, যিজন মানুহৰ লগত বহু সান্নিধ্যত, তেখেতৰ সান্নিধ্যত বহু গীত সৃষ্টি হ'ল, তেখেতৰ পৰা বহুত শিকিলোঁ, বহুত জানিলোঁ, আৰু দিন ৰাত একাকাৰ কৰিছোঁ মানুহজনৰ লগত। সেই মানুহজন হঠাৎ এনেকুৱা এটা ঘটনা ঘটিব, নোহোৱা হৈ যাব। আৰু তাৰপিছত দেখিলোঁ যে যিকেইগৰাকী গৈছিল লগত, সেইকেইগৰাকীয়ে হেমাহিৰ কাৰণে, অৱহেলাৰ কাৰণে, তেওঁলোকৰ আচলতে কোনো ধৰণৰ মানে দায়িত্ববোধ জ্ঞান নথকাৰ বাবে আজি আমি অসমে আমাৰ এক সম্পদক আমি হেৰুৱালোঁ। তো সেইখিনি কথা মোৰ আচলতে লগে লগে খং উঠিছিল যেতিয়া খবৰটো পালোঁ। মই ক'লোঁ কেনেকৈ হ'ল, এনেকৈ হ'ল, কেনেকৈ কি ঘটিলে, যে সাঁতুৰি কিনে। বোলো এইখিনিতোতো সিদ্ধাৰ্থে ক'বলৈ গ'লে মানে ডাইৰেক্ট কথা যে সিদ্ধাৰ্থ আৰু শেখৰে ৰেছপঞ্চিবল ল'বই লাগিব, কাৰণ কিয় তেওঁলোকে গৈছিল নহয় লগত, আৰু মানুহজনক তেওঁলোকেই আৱৰি ৰাখে মেক্সিমাম সময়, আৰু সেইকাৰণে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলোঁ। তাৰপিছত শ্যামকানু মহন্ত, যিগৰাকীৰ ফেষ্টিভেলত জুবিন গাৰ্গ গৈছিলে, আৰু তেওঁ আগতেও বহু আচলতে এনেকুৱা ধৰণৰ কিছুমান অধ্যায় আছে যিবিলাক আমি আগতেও কৈছোঁ যে তেওঁক মানুহজনক পচন্দ নহয়। আছে নেকি আগতে? আছে মানে কেইদিনমানৰ আগতেতো ঘটনাটো সংঘটিত হৈ গৈছে যে এই ৰঙালী ফেষ্টিভেলত জুবিন দা যে গৈ কিনে এই গেটত যে হেৰি কৰাৰ মানে এইখিনি তেওঁ অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলে হওক বা ৰঙালী ফেষ্টিভেলতে হওক, জুবিন দাৰ কিবা এটা নহয় কিবা এটা গণ্ডগোল হয়। এইটো এতিয়া পৰা নহয়, একদম আৰম্ভণিৰ পৰা। সেই দিল্লীত পাতিলেও হয়। দাদাই মানে নাজানো মানে কি মানুহজনক ভাল পায় নে বেয়াই পায় নে, কাৰণ কিয় মানুহজনক অন্তৰে ভাল নাপায়, মানে সেইখিনি আমি অনুভৱ কৰোঁ, কাৰণ কিয় কথাত বতৰাৰ ভিতৰত আমি গম পাওঁতো। তাৰপিছতে তেওঁতো এবাৰ ৰঙালী ফেষ্টিভেল পাতি মই দাদাক লৈ গ'লোঁ, কিবা পেৰামটৰ এইবিলাক বিভিন্ন ধৰণৰ খেলা ধূলা এইবিলাক আনিছিলে, সেইখিনি অ'পেনিং কৰালোঁ। তাৰপিছতে লাষ্টত যেতিয়া আমি উঠিছোঁ সেই পেৰামটৰ মানে আকাশত উৰিছোঁ, সেইবিলাকৰ পইচা মোৰ পৰা লৈ লৈছে, কাটিছে। তেতিয়া জুবিন দাক কৈছোঁ যে মই এই মানুহটো ঠিক মানুহ নহয়, পইচাৰ কাৰণে ই মানে মানে এনেকুৱা ধৰণৰ কাম কৰে। সেইবিলাক কথা, আৰু যিজন মানুহে জুবিন দাৰ নিচিনা এজন অসমীয়া এক সত্তাক লৈ গৈছে, তাতে যি ধৰণে ইমান ডাঙৰ এটা ফেষ্টিভেল পাতিছে, সেই ফেষ্টিভেলটোত মানে সকলোৰে সহায় আছে, মানে ডাঙৰ ডাঙৰ মানুহৰ। তো তেনেকুৱা এক ফেষ্টিভেলত, আৰু তেওঁলোকেতো মানে সদায় মানে বিভিন্ন অনুদান, চৰকাৰী অনুদানেই হওক বা বিভিন্ন অনুদান লৈয়ে এনেকুৱা ফেষ্টিভেল পাতে। ফেষ্টিভেলৰ এখন বজাৰ সাম্ৰাজ্য তেওঁলোকে গঢ়িছে, তেনেকৈ ইনকাম কৰি আছে বহুত টকা। আৰু প্ৰথমে কিন্তু অসমত ফেষ্টিভেল আমিয়ে আৰম্ভ কৰিছিলোঁ, জুবিন গাৰ্গ ফেষ্টিভেল বা এনেকুৱা ধৰণৰ। কিন্তু সেই পিছলৈ তেওঁ বেপাৰ হিচাপে ল'লে। আমিতো এক অসমীয়া মানে জাতিৰ মানে কেতিয়াবা ধৰক ভোগালী বিহু আহে, আমাৰ ৰঙালী বিহু আহে, বা আমাৰ জুবিন দাৰ এটা এক সম্পদ বা তেনেকুৱা ধৰণৰ ভাল ভাল অসমৰ সংগীতক লৈ সংগীত মহোৎসৱ পাতোঁ। কিন্তু তেওঁটোতো সেই নৰ্থ ইষ্ট ফেষ্টিভেল, ৰঙালী ফেষ্টিভেল এনেকৈ পাতি মেলি বহুতক ব্যৱহাৰ কৰিছে, বহু ছোৱালীক বেলেগ বেলেগ ধৰণৰ মানে প্ৰস্তাৱ দিছে, এইবিলাকো আমি গম পাওঁ, গম পাইছোঁ। তাৰপিছতে জুবিন দাক যে তেওঁ আলৈ আথানি কৰিলে, জুবিন দাক যেনেধৰণে ৰাখিব লাগিছিলে সেইখিনিতো তেওঁ নাৰাখিলে। আৰু তেওঁ যি নৈতিক দায়িত্ব স্বীকাৰ কৰি কিনে তেওঁ ভুলখিনি তেওঁ মানে ক'ব লাগিছিলে, তেওঁ নকৈ মই মানে মতা নাছিলোঁ নহয়, নিজে আহিছিল, এনেকুৱা ধৰণৰ আবোল তাবোল ব্লেকমেইল কৰিব ধৰিলে। তাৰপিছত তেওঁলোকৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদ নকৰোঁ, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে বুলি যদি আমি নিচিঞৰোঁ, তেনেহ'লে কোনে চিঞৰিব? আৰু সেইকাৰণে সেই ক'ৰবাত
প্ৰতিবাদ কৰিব যাওঁতে সেই আৱেগত যেতিয়া বহুত জুবিনদাৰ শোকত ম্ৰিয়মান হৈ আছিলোঁ আমি, তাৰপিছত সেই আৰু গ্ৰেপ্তাৰ হ'ব লগা হ'ল। সেইখিনি একো ডাঙৰ কথা নহয়, সেইখিনি জুবিনদাৰ কাৰণে ছেক্ৰিফাইচ ত্যাগ বা জুবিনদাৰ কাৰণে আৰু বহুতখিনি কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু তেতিয়া আচলতে যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল, প্ৰথমতে মানসিকভাৱে অকণমান মানে ভাঙি পৰা যায়, কাৰণ কিয় কেতিয়াও জেল দেখা নাই, কেতিয়াও থানাৰ লকআপ দেখা নাই, কিন্তু আমাক অন্যায়ভাৱে মিছা অভিযোগ দি যেতিয়া গ্ৰেপ্তাৰ কৰিব তেতিয়া অকণমান দুখ লাগে বা অলপ মনত আঘাত সানে। আৰু তাতোতকৈ ডাঙৰ কথা, মোৰ যেতিয়া পৰিবাৰে যেতিয়া চকুলো টুকিছিলে, কাৰণ কিয় মোক সেইটো ৰূপত কেতিয়াও দেখি মানে কোনেও চাব নিবিচাৰে, এগৰাকী মানে নিজৰ ৱাইফে হাজবেণ্ডৰ তেনেকুৱা এটা। আৰু আমি হ'লোঁ সৃষ্টি কৰা মানুহ, অসমৰ সংগীত জগতত 3000 অধিক গান উপহাৰ দিছোঁ, ইমান জুবিনদাৰ লগত মা দেউতা ভগৱান নিচিনা গান সৃষ্টি কৰিছোঁ, ৰাইজক উপহাৰ দিছোঁ। তাৰপিছত আমি ধ্বংসৰ কাম্যটো আমাৰ কেতিয়াও নহয়। আমি জানো ধ্বংস কৰিম? আমি জানো হিংসাত্মক কিবা কাৰ্য কৰিম? আমি জানো ক'ৰবাত ৰাস্তাত শিল দলিয়াবলৈ যাম? সেইখিনি ইমানখিনিওতো আমাৰ মানে সেনেকুৱা নহয়, প্ৰকৃতিৰ মানুহ নহয়। কিন্তু সেইবিলাক কথাত মানে হেৰি কৰা হ'ল। তাৰপিছতে এই এক পৰিকল্পনা আগৰ পৰাই আছিলে, কাৰণ কিয় যেতিয়া মই কাহিলীপাৰা ঘৰত যেতিয়াই আৰম্ভ কৰিছোঁ তেওঁলোকৰ বিৰুদ্ধে কথা ক'বৰ কাৰণে, কাৰণ তেওঁলোকৰ দুখ আছে বুলি, যিমানখিনি গৈছিলে লগত জুবিনদাৰ লগত ইয়াৰ পৰা সকলোৰে দুখ আছে বুলি, সেইবিলাক কথা বতৰা হয়তো বহুতে পচন্দ কৰা নাছিল। আৰু জুবিনদাৰ আশে পাশে থকা এতিয়াও ধৰক জুবিনদাৰ আত্মীয় বা কোনোবা আমি লগৰ বা আমি বন্ধু বা বহুত ওচৰৰ মানুহ জুবিনদাৰ নাম লৈ নিজৰ ফেম বনাইছে, সেইবিলাক মানুহৰ চকুত ক'ৰবাত চাগে অজয় ফুকন মানে হেৰি হৈ গ'ল, মানে যে ইচোন মানে আকৌ আৰম্ভ কৰিছে, ইটা আৰম্ভ কৰিলে তেনেহ'লে বস্তুটোতো হেৰি হ'বই, উমি জুইকা জ্বলিবই। তো সেইকাৰণে তেওঁলোকে সেই অপৰাধী যি হত্যাকাৰী আজি যি অভিযুক্ত, তেওঁলোকক বচাবৰ কাৰণেও এচামে চেষ্টা কৰিছিলে। তেওঁলোকেও ষড়যন্ত্ৰ বলি হ'লোঁ। তেওঁলোকেও বিভিন্নজনক বিভিন্ন আৰক্ষী বিষয়া তেওঁলোকৰ চিনাকি আছে, তেওঁলোকক ক'লে যে অজয়ে এনেকুৱা কৰিছে। আৰু এইখিনি যিমান এইবিলাক ল'ৰা যে চিঞৰি বাখৰি আছে, যিমান ল'ৰা ওলাই আহিছে, এইবিলাক চব অজয় ফুকনৰ মানে কামাণ্ডত ওলাই আহিছে। অজয় ফুকনে মানে অজয় ফুকনৰ ল'ৰা। কিন্তু জুবিন ফেন ক্লাবটো হয় মই গঠন কৰিছিলোঁ এটা মহৎ উদ্দেশ্য লৈ কিনে, জুবিনদাৰ লগত আমি জুবিনদাই মানে পাৰ্মিশ্যনত বা জুবিনদাৰ সহযোগ আছিল, এক মহাশক্তি হিচাপে আমি থিয় কৰাইছিলোঁ। তো জুবিন ফেন ক্লাবে মানে বা জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়েই যে মানে প্ৰতিজনে বেয়া কাম কৰিব তেনেকুৱা ধৰণৰ কথা নাই। তাৰপিছতে সেই আৰু তেনেকুৱা যে কোনোবাই চিঞৰিলে সেইটো অজয় ফুকনৰ ল'ৰা হৈ যায়, কাৰণ কিয় ফেন ক্লাবটোতো মোৰ বুলি ভাবে। কিন্তু সেইটো মই যেতিয়াই ফেন ক্লাবটো 2015 চনত কৰি দিলোঁ, প্ৰতিষ্ঠাপক আছিলোঁ, তাৰপিছত মই ফেন ক্লাবৰ কোনো বাবদ নাই মই, কাৰণ কি মই নিজে এটা বস্তু জুবিনদাক মই সেইটো এক মানে উপহাৰ হিচাপে দিছোঁ বা জুবিনদাৰ কাৰণে সেইখিনি কাম কৰিছোঁ। তাৰপিছত মই 52টা ফেন ক্লাব আমি গঠন কৰাই দিলোঁ। আমি গোটেই ডিষ্ট্ৰিক্টে জুবিন গাৰ্গ ফেন ক্লাব হ'ল, যেনেকৈ জাতীয় সংগঠনৰ হেৰিবিলাক থাকে, শাখাবিলাক থাকে, তেনেকৈ হ'ল। গোটেই ইয়াত বহুতৰ মানে কষ্ট আছে, অনুপ বৰুৱা, ধীৰাজ পৰা আদি কৰি বহু ল'ৰাৰ। তাৰপিছত আমি ফেষ্টিভেল পাতিলোঁ, হেৰি কৰিলোঁ। এই ফেন ক্লাবৰ ল'ৰাখিনিয়ে মোক ভাল পায় বা জুবিনদাক যিখিনি ল'ৰা খুব অনুৰাগী, মানে একদম মানে অন্ধভক্ত বুলিয়ে ক'লোঁ বাৰু, যে তেওঁলোকে ভাল পায়, কিন্তু মোক ভাল পায় জুবিনদাক ভাল পোৱাৰ কাৰণে মোক ভাল পায়, জুবিনদাৰ কাৰণে মই কাম কৰাৰ কাৰণে। কিন্তু সিহঁতে মোৰ কথা মতেতো নাহে। আৰু ইমান যে 10 লাখ মানুহ আহিল, 10 লাখ মানুহ সমবেত হ'ল, এইখিনিতো অজয় ফুকনৰ কামাণ্ডত অহা নাই নহয়। আৰু 10 লাখ মানুহে প্ৰত্যেকেতো মোক চিনি নাপায় নহয়। এইবিলাক কথা এনেকুৱা কৈ দিয়া হ'ল যে এই ক'ৰবাত যদি কিবা কেমেৰা ভাঙিছে সেইটো অজয় ল'ৰা, যদি ক'ৰবাত বোলে হুলস্থুল কৰিছে অজয় ল'ৰা, কোনোবাই মুৰ্দাবাদ কিবা দিছে সেইটো অজয় ল'ৰা, কোনোবাই কিবা ৰাস্তাত শিল দলিয়াইছে সেইবিলাক অজয় ল'ৰা, এনেকুৱা ধৰণৰকৈ কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰতো তেনেকুৱা ধৰণৰ কাণ চুৱাই দিলে। তাৰপিছতে ইভেন এনেকুৱা মানুহ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি ক'লে যে অজয় ফুকনটো জুবিন গাৰ্গৰ লগত ভাল নাছিল, জুবিন গাৰ্গে অজয় ফুকনক মানে ফেন ক্লাবৰ পৰা উলিয়াই দিছিলে, এনেকুৱা ধৰণৰ এইবিলাক কথা। আৰু সেই আগতে এবাৰ যেতিয়া কা আন্দোলনৰ সময়ত অকণমান আমাৰ মতানৈক্যতা হৈছিলে, তাৰপিছতে কিবা এটা হৈছিলে, সেইটো জুবিনদাই কৈছিল, কোৱাটো 4 দিনৰ পিছততো আকৌ জুবিনদাই নিজেই মানে ক'লে যে নাই মোক কিবা এটা খং উঠিলে ক'লোঁ, এই মোৰ নিজৰ ভাইৰ নিচিনা আৰু আমি একেলগে কাম কৰি যাম, সি মোৰ লগত থাকিব, সদায় থাকিব, আমি একেলগে আছোঁ।
একো নাই সেইখিনি কথা ক'লে তাৰ আগতে জুবিন দাই কিবা এটা কৈছিল যে সি মোৰ লগত ৰিলেটেড নহয় বা ফেন ক্লাব বা জুবিন গাৰ্গৰ যিকোনো হেৰিয়ৰ লগত সি ৰিলেটেড নহয় সেনেকৈ কিবা এটা কথা কৈছিল আৰু সেই কথাখিনিও কোৱাটো তেওঁ নিজৰ কথা নাছিলে বেলেগৰ কথা মতে হৈছিলে সেইখিনি আমি তেতিয়াও জানো তেতিয়াও এক ষড়যন্ত্ৰ আৰু প্ৰতিটো ষ্টেপত মানে জুবিন দাৰ লগত মই 2009 চনত আছোঁ 9 চনৰ পৰা 2009, 10, 11, 12 বৰ্ষ বেক টু বেক মোৰ গান হিট জুবিন দাৰ ৰক এলবামত জুবিন দাৰ নিজস্ব পৰিকল্পনা নিজস্ব আয়োজন নিজৰ প্ৰযোজনা ৰক এলবামটো আৰু তাতে 20 বছৰীয়া তেওঁ যাত্ৰা চেলিব্ৰেশ্যন তো সেই এলবামটোত অজয় ফুকনৰ গান লৈছে এটা নতুন ল'ৰা মানে উজনিৰ পৰা আহিছে নতুন ল'ৰা তাৰ গান লৈছে একমাত্ৰ তাৰমানে জুবিন দাৰ বাকী 14টা গান আছিলে জুবিন দাৰ 13টা গান 12 নম্বৰ গানটো মোৰ আছিলে মানে তাৰপিছত কাজল বহুত হিট হৈ গ'ল মানে চুপাৰ টুপাৰ হিট এজাক বৰষুণে এনেকৈ তাৰপিছত তেতিয়া মানুহবিলাকৰ লাহেকৈ মানে মোৰ প্ৰতি অলপ চকু মানে পৰিলে আৰু এইটো জুবিন গাৰ্গৰ লগত বেছি মানে একাকাৰ হৈ গৈছে জুবিন গাৰ্গে বহুত মৰম কৰা হ'ল সেই জ্বলা মানুহখিনি কোন আছিলে আপুনিতো গম পায়ে আছে সেইবিলাক মানুহেই এতিয়া বহু মানে মিডিয়া আগত মানে ভালকৈ কৈ থাকে সুবিধা বুজি বা বহুত সুবিধাজনক স্থিতিত এতিয়া দূৰৰ পৰা নিৰাপদ দূৰত্বত থাকি এতিয়া মানে মাত মাতি আছে কথা কৈ আছে আৰু কিন্তু তেওঁলোকে জুবিন দাৰ ন্যায় বিচাৰি কিন্তু আজিলৈকে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এদিনো লিখা নাই কিন্তু ফেচবুকত আচ্ছা আৰু আমাৰ লাইনৰ লগত ৰিলেটেড মানুহে হয় আৰু সেই তেনেকৈ কথাবিলাক আচলতে বিভিন্নজনক বিভিন্ন ধৰণে বৌকো মোৰ বিষয়ে মানে লগোৱা মানুহ আছে আৰু বৌয়ে হয়তো মানে ইমান বেছি আগতে যি ধৰণে মোক ভাল পাইছিলে সেই ধৰণৰ ভাল পোৱাটো মানে কমি গৈছে কাৰণ কিয় সেই মানুহখিনিয়ে পৰিকল্পনা কাৰণ সেই মানুহখিনি যেতিয়া কাষত একেবাৰে বৌৰ লগত লাগি থাকিব জুবিন দাৰ লগত থাকিব এনি টাইম যেতিয়া কৈ থাকিব এই অজয় ফুকন আমুক অজয় ফুকনে তামুক কৰিলে অজয় তামুক কৰিলে অজয় আপোনাৰ গোটেই বস্তুবিলাক চব মানে হেৰি কৰিছে তাৰপিছত চব তাৰ মতে চলে এই ফেন ক্লাবটো এতিয়া তাৰে গোটেই লৈ ল'ব গোটেই মানে তাৰ নিজৰ পাৰ্চনেল কামত ইউজ কৰিব কিন্তু সেনেকুৱা ধৰণৰ কথা কয় কিন্তু জুবিন দাই এটা কথা কয় যে কি সি মোক দিছে বহুত মই তাক দিছোঁ যেন নাজানো সি মোক ফেন ক্লাব বনাই দিছে সি মোক হিট গান গোৱাইছে তাৰপিছতে বছৰটোত মোক 10-12 লাখ টকা গান গোৱাই দিয়ে চিনেমা থিয়েটাৰ চবতে মিলি তো মই তাক কি দিছোঁ নাজানো কিন্তু সি মোকতো দিছে তো মই তাক মানে বেয়াকৈ ক'বৰ কাৰণে বা মই তাক উলিয়াই দিবৰ কাৰণে কি তেনেকৈও তেওঁলোকক কৈছে তাৰপিছত সেইবিলাক কথা গোটেইবিলাক হেৰি চবৰে বহুত আচলতে এখন অধ্যায় আছে জুবিন দাৰ লগত যিমান প্ৰত্যাহ্বান যিমান মানে চেলেঞ্জ মই গ্ৰহণ কৰিব লগা হৈছে কিমান মানে মই ফেচ কৰিছোঁ মোৰ মানে বহু বিপদৰ সন্মুখীন হৈছোঁ বহু বিতৰ্কৰ সন্মুখীন হৈছোঁ বহু সমালোচনাৰ সন্মুখীন হৈছোঁ কিন্তু মই জুবিন দাৰ পৰা কেতিয়াও কোনোদিনে পিছুৱাই অহা নাই এতিয়া তেওঁ মৃত্যুৰ আগতেও সেই ষড়যন্ত্ৰ আছিলে মোক বেয়া পোৱা মানুহ আছিলে তেওঁ কাষে পাশে কিন্তু তথাপিতো মই তেওঁৰ লগত কাম কৰি আছিলোঁ তেওঁ মোক ভাল পাই আছিলে তেওঁ মোক জানে আৰু মই তেওঁক জানো মৃত্যুৰ পিছতো মানুহজন নাই যেতিয়া কিন্তু মইতো তেওঁক হৃদয়ংগম কৰিছিলোঁ জানো আৰু যিটো কথাত মই মাত মাতিব লাগে চিধাকৈ ষ্ট্ৰেইট জুবিন দাই শিকাই থৈ গৈছে যে চিধা কথা কবি চিধা বস্তুত মাত মাতিবি ভয় নকৰিবি তো ডেফিনেটলি মাত মাতিম এতিয়া তাৰ পিছতো কিন্তু সেই যিটো লবি বুলি কওঁ সেই লবিটোৰ কিন্তু এতিয়াও তেওঁলোকক ষড়যন্ত্ৰ জনায় এতিয়াও কিন্তু তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি আছে আৰু আজি এছামে জুবিন দাক টকা পইচা লুটি মেলি খালে জুবিন দাক ব্যৱসায় কৰালে জুবিন দাক ঠিকা কৰালে জুবিন দাক মানে কি কৰোৱা নাই বহুত কিবা কিবি কৰালে কাৰোবাৰ ওচৰত মানে ধৰক ৰিকুৱেষ্টো কৰালে যে সেই মানুহখিনিয়ে তাৰপিছত সেই মানুহখিনি এছামে আকৌ সিদ্ধাৰ্থৰ নিচিনা মানুহখিনিয়ে কি কৰিলে জুবিন দাক লুটি পুটি খাই জুবিন দাক মানে কি কৰিলে যে টকা পইচা সকলো মানে হেৰি কৰিলে হয়নে তো সদায় জুবিন দাক টকা বনোৱা মেচিন হিচাপে ব্যৱহাৰ কৰিলে আৰু সেয়া কথা জুবিন দাই নিজে কৈ গৈছে সিহঁতে মোক মেচিন বনাই পেলাইছে এনেই কোৱা নাই কাৰণ কিয় সিদ্ধাৰ্থে জুবিন দাক পইচাৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু ঠিক তেনেকৈ সেই শেখৰে প্ৰথমটো ভালেই আছিল সি এজন টেলেণ্টেড ল'ৰা আছিলে পিছলৈ তাৰো অকণমান সিদ্ধাৰ্থৰ লগত পৰি এইটো মই জানো যে সিদ্ধাৰ্থৰ লগত পইচাৰ লোভ হ'ল আৰু সি বিভিন্ন ধৰণৰ কিছুমান কথা লগোৱা যুজোৱা এইবিলাক কাম কৰিব ল'লে যিটো ল'ৰাই প্ৰথমে জুবিন দাই তোক বহুত ভাল পাইছে দেই জুবিন দাই তোৰ এই গানবিলাক বা কি মানে ধুনীয়া ধুনীয়া গান গোৱা এই ল'ৰাটো বহুত হেৰি দেই ইয়াক মানে আমাৰ লগত ৰাখিব লাগিব
যেতিয়া আমি খাৰঘুলি স্থিতিটো আমি একেলগে হেৰি কৰিছোঁ দাদাৰ লগত আমি কষ্ট কৰি মেলি আমি মানে হেৰি কৰা তাৰপিছতে সেই শেখৰে সদায় মোক ছাপোৰ্ট কৰে থাকে আমি একেলগে আমিতো পূৰা লগৰ বন্ধু নিচিনা তাৰপিছত এটা সময়ত কি হয় ক'ৰবাত শুনিলোঁ যে শেখৰেই জুবিন দাক মোৰ বিষয়ে মানে বেয়াকৈ লগায় সিদ্ধাৰ্থে লগায় এনেকুৱা আৰু বহুত মানুহ আছে তো তেনেকুৱা সেইবিলাক কথা শুনিলোঁ বেয়া লাগিছিল আৰু তাৰপিছত মই জুবিন দাকো মই সিদ্ধাৰ্থৰ কথা বহুতবাৰ কৈছোঁ কিন্তু ই কিন্তু আপোনাৰ কাৰণে বিপদজনক দেই দাদা তেতিয়া কি কৈছিলে দাদাই মানে কি হয় তেওঁ এটা বান্ধোনত আচলতে বান্ধ খাই থাকেতো মেনেজাৰ এজনে মানে গোটেইখিনি চলাই আছে হঠাৎ মানুহ এজনক সলনি কৰি দিব নোৱাৰে যেতিয়া টাৰ্চেমদা গুচি গ'ল তেওঁ মেনেজমেণ্ট কৰিছিলে তাৰপিছত জুবিন দা অকণমান অসুবিধা হৈছিলে তাৰপিছত সিদ্ধাৰ্থ আহিলে সিদ্ধাৰ্থে মেনেজমেণ্ট কৰি কিনে সিদ্ধাৰ্থ ধুনীয়াকৈ চলায় আৰু কি মেনেজমেণ্ট কৰিবলৈ কাৰণে বেলেগ কি আছিল যে প্ৰথম মানে শ্ব'জকেইখন মানে ভালকৈ চলাব লাগে কিন্তু তাৰপিছত সেই প্ৰথমে সিও এখন ভঙা ভেস্পা লৈ আহিছিলে তাৰপিছতো তাৰ মানে হেৰিবিলাক সালসলনি হৈ গ'ল বেলেগ হৈ গ'ল কথা বতৰা বেলেগ তাৰপিছত আৰু বহুত ঘটনা আছে মিছন চাইনাৰ সময়ত বহুত ঘটনা তেওঁলোকে ঘটাইছে তো এই কিছুমান আৰু ধৰক মানে হিৰ'ইনবিলাকৰ লগতে হওক বা যিবিলাক আহে কাম কৰা ছোৱালীবিলাকৰ লগতে হওক মানে তেওঁলোকৰ মানে হেৰি মানে প্ৰেম হ'ব আমুক হ'ব প্ৰেম কৰিব লাগিব তেনেকুৱা আৰু আছে বহুতৰ মানে এইবিলাক অধ্যায় আছে এইবিলাক কলা অধ্যায় আচলতে এইবিলাক কথা ক'লে বহুতৰে নাম সাঙুৰ খাব এইবিলাক কথা ক'ব নালাগেও কাৰণ কিয় বেলেগৰ অপকাৰ হোৱাটো এতিয়া সিদ্ধাৰ্থ বাৰু এটা মানে অভিযুক্ত বা হেৰি হয় বেলেগ এগৰাকীও যদি এতিয়া তেখেতৰ অপকাৰ হয় সেই কথাটো মই সেইকাৰণে ক'ব বিচৰা নাই কিন্তু সিদ্ধাৰ্থৰ এইবিলাক মানে এই যিবিলাকৰ সিহঁতৰ মানে একদম মনোভাৱ মানে বেয়া কুকৃতি মানে মনোভাৱ আৰু প্ৰতিটো হেৰিয়তেই মানে বেলেগ আছিল এইবিলাক মই কথা গম পাই দাদাক কৈছিলোঁ তাৰপিছত দাদাই গমো পায় দাদাই খঙো কৰে মাজে মাজে কিন্তু মানে ক'ৰবাত মানে এটা টান থাকে নহয় আৰু পটককৈ দাদাই কিন্তু মানুহক মানে বেয়াকৈ নকয় উলিয়াই নিদিয়ে বহুতবাৰ চাই লয় আৰু সেই তেনেকৈ হৈ লাষ্টটোতো যোৱা বছৰ 24 নৱেম্বৰততো আমাৰ জুবিনদাৰ বাৰ্থডে দিনা একদম পূৰা ঠেলাঠেলিয়ে হৈছে সিদ্ধাৰ্থৰ লগত মোৰ মানে ল'ৰাখিনিক বেয়া বিহেভ কৰিছিলে মই এইখিনি কাৰণেই জুবিন গাৰ্গ আজি এইখিনি জুবিন গাৰ্গক প্ৰাণ ভৰি ভাল পায় নিশ্চাত ল'ৰাবিলাকৰ ঠেলাঠেলি নকৰিবি তাৰপিছত সি মোক কৈছে আপুনি কোন ক'বলৈ কাৰণে আপুনি নিজকে মানে আমুক দেখায় তামুক দেখায় তাৰপিছত এইবোৰ লগ নচলিব এতিয়া এনেকৈ কৈছে মই বোলো মানে এটা কথা নহয় যে মই কোন এটা কথাই যে মই অজয় ফুকন আৰু মোৰ মানে 10জন মানুহে হ'লেও মোক চিনি পায় কিন্তু তই এটা কথা মনত ৰাখিবি এই জুবিনদাৰ মেনেজাৰ লেভেলটো আঁতৰাই কিনে তই যদি ৰাস্তাত আহিছা তাৰপিছত গম পাবি যে তোৰ আৰু মোৰ মাজত কি পাৰ্থক্য আছে কিন্তু জুবিনদাৰ নামটো তাত নাথাকিব মোৰ তাতো জুবিনদাৰ নাম নাথাকিব তোৰ তাতো নাথাকিব তো মই কোন তই কোন গম পাই যাবি তাক টানি আনি তাক একদম মানে হেৰি কৰিছিলোঁ তো ল'ৰাখিনিয়ে ধৰিছিলেই তাৰপিছত 2-এজন আহিলে ক'লে যে একো নকৰিবি তাৰপিছতে নকৰিলোঁ তাৰপিছত জুবিনদাৰ ওচৰত সেইখিনি কথা কোৱা গ'ল তাৰপিছত জুবিনদাই হাঁহিছে আৰু তেওঁ হাঁহি মেলি মানে মিলাই দিছে তাৰপিছত আৰু অলপ সময় পিছত বাৰু তেওঁ মানে মাফ খুজিলে ভুলটো মানে গম পালে যাওঁ তেতিয়া গম পালে যে অজয়ক মানে আমি এইটো ক্ষেত্ৰত একো কৰিব নোৱাৰোঁ কাৰণ কিয় ভুল নাই ইয়াতে আৰু জুবিনদাই যেতিয়া একো নক'লে আৰু এই ল'ৰাখিনি অথনিৰ পৰা ৰৈ আছে আহিব দিলেনো কি হয় সেনেকৈ ক'লে আৰু অজয়ে বাৰ্থডেত ষ্টুডিঅ'ত নিজে পাতিছে নিজে খৰচ কৰি কিনে মোৰ বাৰ্থডে সি তাৰ ষ্টুডিঅ'ত পাতিছে ইয়ালৈতো অনা নাই তাতে ল'ৰাখিনিক বাৰ্থডে পাতি মেলি হেৰি কৰিছে তাৰপিছত ল'ৰাখিনি আহি ইয়াত ৰখি আছে তাক ফোন কৰি কিনে মানে সোমাব দিয়া নাই বুলি কৈছে কাৰণে সি আহি কিনে যে মোক এবাৰ লগ কৰাই দিব খুজিছে আৰু সিহঁতে কেক চেক আনিছে কিবা আনিছে মোক দিবলৈহে আহিছে একো বেয়া কাম কৰিব অহা নাই নহয় এইবিলাকনো কেলৈ কৰ সেনেকৈ তাক ক'লে তাৰপিছত আমি কেক চেক কাটি আকৌ তাৰো বাৰ্থডে 18 তাৰিখে তাক আকৌ কেক চেক খুৱাই দিছোঁ দুইজনকে সেনেকৈ যায় বহুত দিন অকল সেইদিনা বুলি নহয় বহুতবাৰ মোৰ লগত মানে এনেকুৱা হৈ থাকে আৰু বহুতৰ লগতে হৈছে তো এইবিলাক ধৰণৰ কুকাণ্ডবিলাক মই জানো আৰু সেইকাৰণে কিছুমান
ক্ষেত্ৰত মানে ভাল পাইছিলোঁ যদিও কিছুমান মানে বেছি যিহেতু মানে কৰ্মকাণ্ডবিলাক খুব এটা ঠিক নহয়, সেইকাৰণে মই তেওঁলোকক এভইড কৰিছিলোঁ। আৰু পিছৰ ফালে মই সেই মানুহখিনিক মানে যিখিনি জুবিন দাক ব্যৱহাৰ কৰি আছে বুলি গম পাওঁ, আৰু সেইবিলাক দেখি শুনি কিন্তু মই জুবিন দাই কয় যে তই আজিকালি নাহ কেলে বেছি, তই মানে আজিকালি কি বাদ দিছ, ডাঙৰ মানুহ হৈ গ'লিতো, এনেকুৱাই। মই ক'লোঁ দাদা যে মোৰ সৰ্বস্ব আপুনিয়ে, আৰু মোৰ ৱাইফৰ কাৰণে আপুনি ভগৱান, আৰু আমাৰ দুইজনৰ বিয়াও আপোনাৰ কাৰণে হৈছে, আৰু জুবিন দাৰ কাৰণে, জুবিন দাৰ মানে কি, জুবিন দাৰ ফেষ্টিভেলতে মই তাইক লগ পোৱা, আৰু তাই জুবিন গাৰ্গক একদম মানে এজন আজন্ম হেৰি মানে একদম মানে অনুৰাগী, মানে জুবিন দাক দেখিলে কঁপি থাকে এনেকৈ মানে সেনেকুৱা আৰু ইমান ভাল পায়। আৰু তাৰপিছত সেই জুবিন গাৰ্গ ফেষ্টিভেলত আহিছে তেওঁলোকে, জুবিন দাই তেওঁলোকক মোৰ ওচৰলৈ পঠাই দিছে যে অজয় পাতিব যা, অজয় ফুকনৰ ওচৰত যা, অজয় ফেষ্টিভেল পাতিব। তাৰপিছত মোৰ ওচৰত আহি কিনে সেনেকৈ তাৰপিছত লাহেকৈ দেখিলোঁ যে ছোৱালীজনী আমাৰ ষ্টুডিঅ'তে অফিচ, ফেন ক্লাবৰ অফিচ মোৰ ষ্টুডিঅ'ত, জুবিন মহোৎসৱৰ ষ্টুডিঅ' মানে কি অফিচ মোৰ ষ্টুডিঅ', গোটেই আমাৰ তাতে। তাৰপিছত আহি দেখোঁ যে মানে বাকীবোৰ ছোৱালীবিলাকে কিবা কিবি হেৰি কৰি থাকে যদিও তাই আহি কিনে ষ্টুডিঅ'টো ধুনীয়াকৈ ঝাৰু মাৰে, হেৰি মাৰে। তাৰ মোৰ ষ্টুডিঅ'ত তেতিয়া ৰেকৰ্ডিষ্ট আছিলে পলাশ গগৈ। তাৰপিছত পলাশে কৈছে যে ছোৱালীজনী বৰ ভাল ছোৱালী দেই, মানে বাকীবিলাকে যদিও এনেকৈ হেৰি কৰি থাকে তাই মানে ঝাৰু দিয়ে, হেৰি কৰে। তো সেইবিলাক মই অলপ মন কৰিলোঁ। মন কৰাৰ পিছত মোৰ এটা গান আছিল মাজনিশা মনে মনে, সেই গানটো তাই বহুত ভাল পায়, আৰু তেতিয়ালৈকে নাজানে যে এই গানটো মই মানে লিখা বা মই মানে মিউজিক কৰা। কিন্তু যেতিয়া গম পালে যে বাপৰে এই গানটো লিখা মানুহটোচোন বহুত হেৰি হ'ব লাগে, তো সেইদিনাখনৰ পৰা তাই মোৰ প্ৰতি মানে অলপ মানে এটা দুৰ্বলতা এটা হেৰি হ'ল, আৰু সেই কথাটো কাৰোবাৰ আগত প্ৰকাশ কৰিলে। আৰু তেতিয়া ময়ো মানে একদম ছিংগল আছিলোঁ। তাৰপিছত আৰু মই সদায় ভগৱানক সোধোঁ মানে যে গ্ৰহণ কৰোঁ নে নকৰোঁ, মই কিবা এটা মোৰ এটা হেৰি আছে আৰু। তাৰপিছত দেখিলোঁ যে ভগৱানেও কৈছে যে ছোৱালীজনীক মানে একচেপ্ট কৰিবৰ কাৰণে, সেইকাৰণে মই ডাইৰেক্ট ঘৰলৈ গৈ মেলি আমি ডাইৰেক্ট মানে বিয়া কথাই পাতিছোঁ। আৰু তাৰপিছত আমি 5 বছৰ প্ৰেম কৰি কিনে আমি বিয়া 21ত হৈছিল। তাৰপিছত সেই তেনেকৈ জুবিন দাক ক'লোঁ যে আপুনি মানে বহুত দিছে, আপুনি আৰু এনেকৈ নক'ব, তাৰপিছত আমি আপোনাৰ কাৰণে সদায় এনেকৈ আছোঁ, এইখিনি আমি হেৰি আৰু। তাৰপিছতে জুবিন দাই আকৌ সেয়াই মৰম কৰে ন, আঁকোৱালি লয়, সেইকাৰণে তই মোৰ মানে একদম ৰিয়েল হেৰি এনেকুৱা কয়। আৰু তেওঁতো মোক এটা কথা কৈ থৈছিল যে এটা কথা মনত ৰাখিবি কিন্তু, যে তই প্ৰফেশ্যনেলি মোক গান গোৱা মিউজিক ডাইৰেক্টৰ হিচাপে, তোৰ গান মই গাওঁ, তই মোক পইচা দিয়, সেইটো এটা বেলেগ চেপ্টাৰ। তই মোৰ ভাই কিন্তু সেইটো কথা পাহৰি যাবি, মই ভাই চবকে নবনাওঁ। মোক বহুতে ঠগিছে, মোক বহুতে হেৰি কৰিছে, বহুতে এৰি গৈছে। মোৰ নিজৰ তেজৰ সম্পৰ্কৰ ভাইকেইটাই মোক ঠগিছে, মই সিহঁতক বহুত কিবা কিবি কৰি দিলোঁ, কিন্তু সিহঁতে মানে একো নকৰি কিনে ওলোটাই মোকে মানে গোটেই হেৰি কৰি থৈ যায়। তো তই সঁচাই ভাই হিচাপে থাকিবি, আৰু তই যিখিনি মানে তোক দেখিছোঁ মই যে তই যিমানখিনি তোৰ সহ্য বা তই যিমানখিনি কৰিছ মোৰ কাৰণে, সেইকাৰণে মই তোক সেইখিনি আজি কৈছোঁ, এইটো সদায় মনত ৰাখিবি। আৰু মই সেই কথাটো সদায় মনত ৰাখি প্ৰতিটো ষ্টেপত জুবিন দাৰ ওচৰত যাবলৈ বহুতে বাধা দিয়াৰ পিছতো মই বা জুবিন দাক লগত থাকিবৰ কাৰণে বহুতে মোক ফোন কৰি কৈছে যে জুবিন গাৰ্গৰ পৰা আঁতৰি আহ, বা জুবিন গাৰ্গৰ ওচৰৰ মানুহে বহুতে কৈছে যে জুবিন গাৰ্গক মানে জুবিন গাৰ্গৰ পৰা দূৰত থাকিবৰ কাৰণে। মই ক'লোঁ যেতিয়া জুবিন দাই ক'ব তেতিয়া মই আঁতৰি যাম, আৰু যিদিনাখনলৈকে জুবিন দাই নকৰে মই কাকো খাতি নকৰোঁ। মই যোনেই নহওক, মই 100 পৰা 100লৈকে মই জুবিন গাৰ্গ বুলি ভাবোঁ। আৰু পৃথিৱীখনত যদি গোটেই পৃথিৱীখন একফালে, জুবিন গাৰ্গ একফালে, মই কিন্তু জুবিন গাৰ্গৰ পক্ষতে, মই জুবিন গাৰ্গৰ ফালে, মই ইটো ফালে নহয়। মোক সংখ্যাগৰিষ্ঠ নালাগে, মোক জুবিন দাক লাগে। কাৰণ কিয়, জুবিন দাক মই অন্তৰৰ পৰা মানে সেই মানুহজনক মই বহুতবাৰ হৃদয়ংগম কৰিছোঁ, সেই মানুহজনৰ লগত বহুত কথা পাতিছোঁ, বহুত নোকোৱা কথাও জুবিন দাই পাতে, কয়। তেওঁ ধৰক কেতিয়াবা মানে দুখৰ কথা, সুখৰ কথা আমি বহুত পাতিছোঁ। আৰু সেই মানুহজনে মোৰ ঘৰত 3 দিন থাকি আহিছে, গাঁৱত থাকি আহিছে। তাৰপিছত সেই মানুহজনৰ কোনোবাই আঁতৰাব চেষ্টা কৰিব বা মানে যি ধমকি দিব বা হেৰি কৰিব, মই কিয় যাম? মই জুবিন দাই যেতিয়ালৈকে নকয় তেতিয়ালৈকে মই নাযাওঁ। আৰু সেইকাৰণে মই কেতিয়াও জুবিন দাৰ পৰা আঁতৰি অহা নাছিলোঁ। হয়, কামৰ তাগিদাত বহুত বেছি মোৰ ব্যস্ততা বাঢ়ি গৈছিল, মই গান বহুত কৰিব লগা হয়, সেইটো জুবিন দায়ো জানে। তাৰপিছতে আমি সাংসাৰিক হ'লোঁ, আৰু তাৰপিছত জুবিন দাৰো স্বাস্থ্য অলপ বেয়া হ'ল। ৰাতি যিহেতু তেখেতেও কমাই দিলে অকণমান, আৰু দিনততো আমি সংগীতৰ কামত ব্যস্ত থাকোঁ,
ৰাতি তেতিয়া আমি অকণমান ৰাতি চেপ্টাৰটো আমি কমাই দিলোঁ, ঘৰো টাইম দিব লাগে। সেইকাৰণেহে মই বোলো বাকী আপোনাৰ ওচৰত জুবিন দাক কৈছোঁ যে আপুনি এইটো কথা আপুনি নক'ব যে আমি আপোনাক পাহৰিছোঁ বা আপোনাৰ ওচৰলৈ নাহোঁ বুলি আপুনি, কিন্তু এইকাৰণে নাহোঁ অকণমান হেৰি হ'ল। আৰু ছেকেণ্ড কথা, এই আপোনাৰ ওচৰত কিছুমান আশে পাশে এতিয়া নতুন কিছুমান মানুহ আহিব লৈছে, যিবিলাক মানুহৰ কাণ্ড কাৰখানাবিলাক মানে হজম নহয়, আৰু সেইবিলাক দেখি শুনি মই মানে সহ্য কৰিব নোৱাৰোঁ, ডাইৰেক্ট কৈ দিওঁ যে মোৰ কাজিয়া হৈ যায়, কাজিয়া কৰি দিওঁ, তাৰপিছত আকৌ আপোনাক ক'ব, আকৌ আপোনাক অশান্তি দিব, এই অজয় আমুক কৰিলে, অজয় তামুক কৰিলে। বোলে এইবিলাকো কথা কিছুমান আছে, আপুনি হেৰি নকৰিব, আপুনি মোৰ গুৰু হয়, মই গানৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই, মই তবলা শিকিছোঁ, সৰুতে আমি গানৰ চৰ্চা কৰিছোঁ। তাৰপিছত মই গান কেনেকৈ লিখিব লাগে, গান কেনেকৈ সৃষ্টি কৰিব লাগে আপোনাক দেখি, কাৰণ কিয় মই কৈছোঁ নহয় যে ৰক এলবামটোৰ পৰা জুবিন দাৰ লগত একদম মানে 2000 চনলৈকে মানে 1900লৈকে একদম পূৰা হেৰি হৈ আছোঁ, একাত্ম। তাৰপিছত 19-20টো আমাৰ ক'ভিড অকণমান হেৰি হৈ গ'ল, তাৰপিছততো একদম 20, 21, 22, 23, 24, 25, তাৰপিছত আকৌ আমি কাম কৰিছোঁ। আৰু সেই মানুহজনৰ লগত বহুত আচলতে মানে বহুত মেমৰি আছে। আৰু আপুনি যে কৈছিলে বহুত দুখৰ কথাও পাতিছে, মানে কেনেকুৱা কিবা কৈছে নেকি, বা তেওঁ যদি মনত কিবা দুখ আছে বা তেনেকুৱা আপোনাক কৈছিলেনে? কৈছে কেনেকুৱা মানে দুখবিলাক এনেকুৱা ধৰণৰ, মানে ধৰক কৈছে যে তেওঁ জীৱনত ডাঙৰ এটা দুখ আছিল যে তেওঁ মাক হেৰুৱাইছে সোনকালে, আৰু জংকী বাক হেৰুৱাইছে মানে, আৰু জংকী বাৰ মৃত্যুটো এটা মানে কেনেকুৱা দুৰ্ঘটনা, সেইটো মানে একচেপ্ট কৰিব পৰাই নহয়। তো সেইবিলাক কথা তেওঁ কেতিয়াবা কয় মানে। তাৰপিছত তেওঁ জীৱনটোৰ কথা কয় যে মই মানে মোৰ যেতিয়া মা নাছিল, কৈছে যে সেই মা নথকা ল'ৰা এটা কেতিয়াবা এইটো কাম নকৰিবি বুলিও ক'বৰ কাৰণেতো মোক সঁচা মানুহ মই নাই পোৱা নহয়, বা এইটো তই নেযাবি, তহঁতি বহুত লাকি তোৰ মা আছে। আৰু এই কথাটো আমাৰ ঘৰতে কৈছিলে। তেওঁ কৈছে যে এতিয়া তোৰ মা আছে, চা তোৰ মায়ে মোক এই ৰাতি 1 বজাত হেৰিয়ৰ পৰা গঁৰালৰ পৰা কণী আনিছে, মই কৈছোঁ যে মই কণী আৰু দালি ভাত খাম, বনাই দিছে। সেই কৈছে সেইদিনা হেৰি কৈছে যে তেনেকুৱা ধৰণৰ কথা। আৰু এতিয়া মোৰ বাইদেউক মানে চিনাকি কৰাই দিছিলোঁ। এতিয়া কৈছে তোৰ বাও আছে, কৈছোঁ তোৰ লাকি, ভাগিনটোকো দেখিছে, ভাগিনজনীক কৈছে বা। তো তেতিয়াই কিছুমান কথা কয় যে তহঁতি বহুত লাকি, কিন্তু মই লাকি নহয়, মোৰ ওচৰত কোন নাই, মানে মা আৰু ভণ্টি নাই। যিবিলাক ভাই আছিলে সেইবিলাকো অকণমান ক'ৰবাত তেওঁলোকে নিজৰ স্বাৰ্থক মোক ব্যৱহাৰ কৰে। আৰু দেউতাকটোতো সেই চাকৰি সূত্ৰেৰে বিভিন্ন ঠাইত ঘূৰি আছিলে, আৰু দেউতাকৰ সংস্পৰ্শ খুব জুবিন দাই কম পাইছে। তাৰপিছত সেইবিলাক কথাও কেতিয়াবা কয়। তাৰপিছত কিছুমান ঘটনাও সংঘটিত মানে হৈছিল তেওঁৰ লাইফত, সেইবিলাক কথাও কয়। কেনেকুৱা ঘটনা ক'ব পাৰি নোৱাৰিনে? সেইবিলাক মানে কি আৰু এতিয়া সময়ত কোৱা মানে মই কোনো মানে হেৰি প্ৰাসংগিকতা আছে বুলি নাভাবোঁ। কিন্তু এটা কথা কৈছিল, বৌয়ে যে মানে এই কিছুমানে মোৰ কথা লগাই দিয়েতো, বৌয়ে মোক ক'ৰবাত কেতিয়াবা অলপ বেয়া পাইছে বা বেয়া পায়। 2015 চনৰ পৰা আমি যেতিয়া জুবিন গাৰ্গ ফেষ্টিভেল পাতিছিলোঁ, তাৰপিছৰ পৰা অকণমান বৌক মানে কোনোবাই অলপ কিবা কিবি লগালে, আৰু ফেষ্টিভেলখন পতাক লৈ বহুত মানে হেৰি হৈছিল, মানে অলপ বিতৰ্ক হৈছিলে, মানে কিয় পাতিব লাগে জীয়াই থাকোঁতে। কিন্তু জীয়াই থাকোঁতেতো মানুহক উচিত সন্মান দিব লাগিব, মৃত্যুৰ পিছততো দি লাভ নাই। জুবিন গাৰ্গ এটা পক্ষত বহুত তেওঁ লাকি যে তেওঁ ফেনখিনি, তেওঁ ভালপোৱা যিখিনি ল'ৰা ছোৱালী জুবিন গাৰ্গ মহোৎসৱ উপহাৰ দিলে এজন মানুহৰ নামত লাইভ, আৰু তাত তেওঁ যিখিনি ভাল পায় চব কৰাই দিলোঁ। তাৰপিছত তেতিয়া সেইটো সময়ত অকণ হেৰি হৈছিলে, বৌয়ে অকণমান গালি চালি পাৰোঁতে তেতিয়া এদিন কৈছিল যে, বোলো বৌয়েচোন এনেকৈ মানে ভাল নাপায় নেকি আমাক, সেনেকৈ কৈছিলোঁ। তাৰপিছতে কৈছে যে নহয়, এটা কথা মনত ৰাখিবি যে বৌয়ে যদিও কেতিয়াবা কিবা কয়, বেয়াকৈ কয় বা গালি পাৰে, তহঁতি মোক যিহেতু মানে দাদা বুলি হেৰি কৰ, মই কিবা ক'লেও তহঁতি একো উল্টাই নকওঁ, বৌকো নকবি। আৰু কাৰণ কিয় মই এটা কথা আজি কওঁ যে বৌক মই মোৰ ৱাইফ হিচাপে নহয়, কিন্তু অকলে মোৰ যে পত্নী বা সহধৰ্মিনী হিচাপে নহয়, মোৰ লাইফ পাৰ্টনাৰ হিচাপে নহয়, বৌক মই এনেকুৱাকৈ পাইছোঁ মোৰ লাইফত। মোৰ মা নাই, জংকী নাই, সেই অভাৱখিনি ক'ৰবাত কেতিয়াবা গৰিমাই মানে পূৰণ কৰিছিল। তাৰপিছত যেতিয়া মই অলপ আৰু মানে কাম কৰিবৰ কাৰণে
মই একদম স্বাধীনতা পাইছিলোঁ মই বুজা কিছুমানৰ পৰা অকণমান হেৰি হৈছিলোঁ ক'ৰবাত গৰিমা অৰিহণা আছে য'ত মই বাকী পিছৰ সৃষ্টিখিনি কৰিবৰ কাৰণেতো মই অলপ হেৰি মুকলি পালোঁ কিন্তু গৰিমাই কোনোদিনে কিন্তু মোৰ মাজত ইণ্টাৰফেয়াৰ কৰা নাই একদম কৈছে সেইকাৰণে বৌক তহঁতি মই নাথাকিলেও বৌক তহঁতি বেয়া নাপাবি আৰু বৌৰ লগত বৌ যদি বিপদত থাকে বিপদ পৰে বিপদত আহে কিবা হয় আৰু তেতিয়া আমি বৌক মানে কি আমি বহুত ছাপৰ্টো কৰোঁ মানে এটা সময়ত আমি মানে বৌৰ লগত থিয়েটাৰ আমি যাওঁ বৌ কষ্টিউম ডিজাইন কৰে তেনেকুৱা আমি মানে বহুত মানে হেৰিও আছিলোঁ তাৰপিছতে পিছত অকণমান হেৰি আৰু এই কিছুমান মানুহ থাকে নহয় হেৰি কৰিব নোৱাৰে আৰু যেতিয়া জুবিন দা আৰু বৌৰ দুইজনৰ লগত যেতিয়া এজন মানুহৰ বহুত ভাল হ'ব বা দুইজনে যেতিয়া ভাল বুলি ক'ব তেতিয়াতো আৰু সেই আৰু মানুহৰ থাকিবই হিংসা ভাৱটো ঈৰ্ষা ভাৱটো মানুহৰ থাকেই আৰু সেই ক'ৰবাত বৌয়ে অকণমান বুজাত মানে মোক বুজাত অকণমান ক'ৰবাত মানে ভুলো কৰিলে চাগে কাৰণ কিয় নিস্বাৰ্থভাৱে মই ভাল পোৱা মানুহ মোৰ একো স্বাৰ্থ নাই আৰু ক'ৰবাত তেওঁলোকক এনেকুৱাকৈও বুজাই দিছিল যে অজয় ফুকনে জুবিন গাৰ্গক জখলা হিচাপে ব্যৱহাৰ কৰে নেকি তো মই জুবিন দাক জখলা হিচাপে ব্যৱহাৰ কৰিবলৈ মোৰ কোনো একো হেৰিয়ে নাই কাৰণ কিয় মই প্ৰফেশ্যনেলি জুবিন দাক মানে লগত ৰিলেশ্যন হৈছে মই গান গাব গৈছোঁ গান হিট হৈছে তাৰপিছত জুবিন দাই মোক একচেপ্ট কৰিছে বা আঁকোৱালি লৈছে কাম কৰিছোঁ আৰু কেৱল সেই এতিয়া গানখিনি গোৱাত সেইখিনিত মই জুবিন দাৰ হয় অৰিহণা আছে আজি অজয় ফুকনৰ নামটো জুবিন দাই গানখিনি গোৱাৰ কাৰণে ইমান হেৰি ধৰক এতিয়া মা গানটো জুবিন দাই গাই যিমান হিট হৈছে মানে যে এইটো এটা মানে অসমৰ এটা সৰ্বশ্ৰেষ্ঠ গীতৰ ভিতৰত ধৰিলে দেউতা ভগৱান বা যিমানখিনি গান ভাল গান কৰিলোঁ তো তাত অৰিহণা জুবিন দাৰ আছে মোৰ লাইফত কিন্তু মইতো আকৌ সমান্তৰালভাৱে বেলেগ ছিংগাৰকো প্ৰিয়ংকা ভৰালীয়ে হওক দীক্ষুৱে হওক ৰাকেশ ৰিয়ানে হওক বা আমাৰ নীল আকাশে হওক পাপৰি গগৈ অন্যান্য বহুত কণ্ঠশিল্পী বাবু বৰুৱা সকলোৰে লগত গান কৰিলোঁ আৰু প্ৰায়খিনিৰ লগত মোৰ গান হিট অন্যান্য ছিংগাৰখিনিৰ লগতো মোৰ গান হিট থিয়েটাৰত মই জুবিন দাৰ গানো হিট সমান্তৰালভাৱে বেলেগ ছিংগাৰৰ কণ্ঠটো গান হিট তো তাত এটা কথা স্পষ্ট যে মই জুবিন দাক সংগীতৰ ক্ষেত্ৰত কোনো মই জখলা হিচাপে ব্যৱহাৰ কৰা নাই য়েছ সংগীতৰ ক্ষেত্ৰত মই তেওঁক শিকিছোঁ তেওঁক অধ্যয়ন কৰিছোঁ তেওঁক মই একদম সূক্ষ্মভাৱে মানে একদম মানে বিশ্লেষণ কৰিছোঁ মানুহজনক তাৰপিছত তেওঁক ভাল পোৱাৰ বাবে তেওঁক মই মানে নিস্বাৰ্থভাৱে ভাল পোৱাৰ বাবে তেওঁ যেতিয়া কিবা এটা বিতৰ্ক আহে মই সন্মুখত মানে আহি যায় আৰু যেতিয়া সমালোচনা কৰে মই কিয় কৰিব এনেকৈ জুবিন গাৰ্গক সমালোচনা কৰা কোনো কথা আহিব নোৱাৰে জুবিন গাৰ্গ শুদ্ধত আছে ৰাইট আছে কাৰণ কি আমি জানো নহয় এইটো কেতিয়াবা হিন্দী গান গীতক গোৱাক লৈ এই বিতৰ্ক হয় তেতিয়া মই আহোঁ জুবিন দাক যেতিয়া এয়াৰপৰ্টত মানে CISF বেয়া বিহেভ কৰিছিলে তেতিয়া মই সন্মুখত গৈছোঁ আমি প্ৰতিবাদ কৰিছোঁ সেইটো কেতিয়া কৰিছিল মই নাজানো আমি এইটো হেৰিয়ত এয়াৰপৰ্টত বহুত ডাঙৰ কেছ হৈছিলে কেতিয়া কিমান চনৰ এইটো 2015 পিছতেই নাজানো এইটো 3 পিছত কিয় কৰিছিলে এই জুবিন দা অকণমান ধৰক নিচাত থাকে সিহঁত থাকে এই জোতা খোল আমুক খোল এনেকৈ তাৰপিছতে জুবিন দা কাক কৈছে এনেকৈ জুবিন দা ক'লে যে কি মোক চিনি পোৱা নাই নেকি আৰু জুবিন গাৰ্গক চিনি নোপোৱালে যদি গুৱাহাটী এয়াৰপৰ্টত যদি জুবিন গাৰ্গ চিনি নাপায় তেন্তে কেনেকৈ হ'ব তাৰপিছত এই অকণমান ঠেলাঠেলি হৈছিল সেই তেতিয়া সিদ্ধাৰ্থও আছিলে কিন্তু দেই তাৰপিছতে হেৰি হওঁতে তাৰপিছত গোটেই ওলাই গ'ল নহয় গোটেই নিউজত তাৰপিছতে জুবিন দা অলপ দুখ পাইছিলে এই তাৰপিছত আমি একদম গোটেই গৈ 2খন বাছ ভাড়া কৰি নি এয়াৰপৰ্টৰ ৰাস্তা বন্ধ কৰি দিছোঁ ধৰণা তাৰপিছত লগালগ কেছ দি দিছোঁ CISF এগেইনষ্টত জুবিন গাৰ্গক কিয় এনেকৈ নক'ব তাৰপিছত GM আহিছে মোক গাড়ী পঠাই দিছে মোৰ কাৰণে গাড়ী পঠাই আমি দুজন গৈ তেওঁক কথা পাতি তেওঁ একদম কৈছে যে আমি নেক্সট টাইম জুবিন গাৰ্গক এনেকুৱা নহয় অসমত তেওঁক একদম পূৰা মই VIP ট্ৰিটমেণ্ট দিব লাগিব এনেকুৱা তাৰপিছত সেই তেনেকুৱা সেইবিলাক কথাত মাতিছোঁ আজি মোক মানুহে অন্ধভক্ত বিভিন্ন ধৰণৰ আখ্যা দিছে তাৰপিছতে এই জুবিন গাৰ্গৰ চেলা চামুণ্ডা এনেকুৱা ধৰণৰ কথা কিছুমান কয় আমাক সেইবিলাক মইহে মানে হেৰি হৈছোঁ ময়ে বদনামী হৈছোঁ মই মূৰ পাতি লৈছোঁ জুবিন দাৰ কাৰণে তাৰপিছত আৰু তাত যে ক'ত আহে যে জুবিন গাৰ্গক জখলা হিচাপে ব্যৱহাৰ কৰি অজয় ফুকনে ওপৰলৈ উঠিছে দুখ লাগে এইবিলাক কথা শুনি সেই ডেফিনেটলি আৰু সেইবিলাক কথা যেতিয়া মানে শুনিছিলোঁ বেয়া লাগিছিলে তাৰপিছতে পিছত গম পাইছোঁ যে যিটো এটা মানে এটা আৱৰণ এখন আছে জুবিন দা তাতে সেই আৱৰণখনে জুবিন দাক কেৱল সিহঁতৰ কৰি ৰাখিব বিচাৰে আৰু চব যেন সিহঁতে কৰিব পাৰিব এতিয়াও মানে সিহঁতৰ
মতে হ'ব লাগিব, আমুকটো সিহঁতৰ মতে হ'ব, তামুকটো ইহঁতৰ মতে হ'ব। সেই আৱৰণখনে জুবিন দাক তেতিয়াও এৰি নিদিলে, যাৰ কাৰণে আজি মানুহজনক আমি হেৰুৱালোঁ। অকলে ইহঁতৰ দুখ নাই নহয়, সেই আৱৰণখন যে আৱৰণখনৰ মেম্বাৰ ইহঁত কেইগৰাকী হয়েই, শেখৰ, সিদ্ধাৰ্থ, XYZ কোনোবা বাকীটো আৰু এইখিনি আছিল ন মানুহ। সেই মানুহখিনিয়েও আজি উৎসাহিত কোনে কৰালে? আজি শেখৰ, সিদ্ধাৰ্থে এনেকুৱা কাম কৰিবৰ কাৰণে ইমান সুবিধা ইমান তেওঁলোকে কেনেকৈ পালে? ইহঁতক ইমান বেছি মানে কেনেকৈ চান্স দিয়া হ'ল? ইমান মূৰৰ ওপৰত কোনে তুলিলে? সিহঁতৰে ন। সিহঁতে যেতিয়া জুবিনদাৰ কাৰণে ভাল কাম কৰিবলৈ গৈ, জুবিনদাৰ কাৰণে ভালটো চিন্তা কৰিবলৈ গৈ, জুবিনদাৰ কাৰণে যিবিলাকে ভাল চিন্তা কৰে, ভাল মানুহবিলাককতো তেওঁলোকে আঁতৰাই দিয়ে। যেতিয়া জুবিনদাৰ ভাল চিন্তা কৰা মানুহবিলাকক আঁতৰাই দিব বা জুবিনদাৰ পৰা অকণমান দূৰত্বত পঠিয়াই দিব, তো তেতিয়াতো ডেফিনেটলি মানে সিহঁতেতো চান্স পাব। আজি সেই পৰিণতি হ'ল। কি এক ভয়ংকৰ ভয়ানক পৰিণতি। আমি কেতিয়াও জীৱনত ভবা নাছিলোঁ যে সিহঁতে এনেকুৱা ধৰণৰ এটা পৰিকল্পনা কৰিব যে জুবিন দাক সিহঁতে মানে নোহোৱা কৰি দিব। সেইবিলাক কথা আচলতে দুখ লাগে। আৰু গোটেই কথা সাঙুৰি মই আচলতে মই পিছুৱাই থাকিব নোৱাৰোঁ, আৰু জুবিন দাৰ কাৰণে সদায় আগত আছিলোঁ, আগুৱাই যাম। মাতিম। জেল গ'লোঁ, জেল খালোঁ, 22 দিন জেলত থাকিলোঁ। জেলৰ বহু অভিজ্ঞতা হ'ল, বহুত মানুহ লগ পালোঁ তাতে। সেই মানুহবিলাকৰো এটা কাহিনী আছে। তাতেও এখন সমাজ আছে, তাতে বিভিন্ন ধৰ্মৰ লোক আছে। বিভিন্ন ধৰ্মৰ লোকৰ লগত মানে একাকাৰ হৈছোঁ। কেতিয়াবা যদি মছজিদত যাওঁ, কেতিয়াবা মন্দিৰত যাওঁ, কেতিয়াবা নামঘৰত যাওঁ, তেনেকুৱা। কিন্তু এটা কথা, জুবিনদাৰ সেই জুবিনদা আচলতে কায়িকভাৱে নোহোৱা হোৱাৰ যি ঘটনাৰ পিছত মোৰ কিন্তু মোৰ শাৰীৰিকভাৱে মই বহুত অসুস্থ হৈ পৰিছোঁ। মানে মোৰ প্ৰেছাৰ 180লৈকে গৈছে। এফালে 110, 115 তলতো, ওপৰতো 180, 185। আৰু সেই যে আৰম্ভ হ'ল, প্ৰেছাৰটো যে হাই হ'ল, আজি তাৰিখলৈকে এই মুহূৰ্তলৈকে কিন্তু কমা নাই। তাৰপিছত মোৰ মাতটো একেবাৰে নোহোৱা হৈ গৈছিলে জেলত, একদম ভাঙি গৈছিল। তাৰপিছত লাহে লাহে জেলৰ পৰা ওলোৱাৰ পিছত দীপাংকৰ শৰ্মা তেখেতৰ মই দৰৱ এটা খাওঁ। তাৰপিছত জুবিন দাই দিয়া সেইটো দৰৱ। তাৰপিছত খাই মানে জুবিন দাৰ কাৰণে এটা গান কৰিছিলোঁ। জেলৰ ভিতৰতে গানটো সৃষ্টি হৈছিলে, এই জয় জুবিন দা যিটো গান। তাতে এখন সংগীত স্কুল আছে জেলৰ ভিতৰত। ৰাকেশ পাল ডাঙৰীয়া তেওঁ স্কুলখন খুলিছে। তাতে আমি মানে সদায় গানৰ এনেকুৱা জুবিন দাৰ মায়াবিনী গাওঁ, হেৰি গাওঁ। তাৰপিছত সেই গানটো সৃষ্টি কৰিলোঁ তাতে। তাতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি বহুত দিন পাতিছে জেলৰ কৰ্তৃপক্ষই। আৰু প্ৰতিদিনাই সেই তাতে মায়াবিনী গাই শ্ৰদ্ধাঞ্জলি দিওঁ, চাকি জ্বলাওঁ, হেৰি কৰোঁ। তেনেকুৱাখিনি অধ্যায় গ'ল। তাৰপিছত সেই মোৰ মাতটো কিন্তু মানে সেই আগৰ যিটো মাত আছিলে, সেই মাতটো এতিয়াও মই ঘূৰাই পোৱা নাই। মানে এতিয়াও অকণমান গাওঁতে অকণমান অসুবিধা হৈ থাকে। মানসিকভাৱে আপোনাৰ বহুত এটা হেৰি পৰি গ'ল ন? সেইকাৰণে মই তাৰপিছত আহি গোটেই টেষ্ট কৰালোঁ, ব্লাড টেষ্ট কৰালোঁ, কিবা কিবি টেষ্ট কৰালোঁ। তাৰপিছতে টেষ্টবিলাকত বিশেষ একো নাই, প্ৰেছাৰটো হাই। তাৰপিছত কিন্তু এতিয়াহে আৰু মই সিদ্ধান্ত ল'লোঁ যে অকণ বাহিৰত ক'ৰবাত, হায়দৰাবাদতে ক'ৰবাত যিখনত অকণ দেখুৱাই আনিলে ভাল হ'ব। নহ'লে প্ৰেছাৰটো ইমান হ'লে কেতিয়াবা এতিয়া দেখিছোঁ যে মানে ক'ৰবাত কেতিয়াবা ষ্ট্ৰ'ক মাৰি দিয়ে, এইটো ভয়ো হৈ যায়। এতিয়া কিয় বা হৈ আছে? এটা কথা জানো যে জুবিন দা আত্মাটোৱে ক'ৰবাত আমাক মানে হেৰি কৰি ফুৰিছে, কাৰণ কিয় আমি প্ৰাণ ভৰি ভাল পাইছিলোঁ। কাৰণ তেওঁ ন্যায় পোৱা নাই, যেতিয়া তেওঁ আত্মাই শান্তি পোৱা নাই। আৰু সেই ন্যায় যিদিনাখনলৈকে পাব, সেইদিনা তেওঁ আত্মাই শান্তি পাব, আৰু হয়তো তেতিয়া আমি স্বাভাৱিক হ'ম। কিন্তু সেইটো দিন বহুত আছে। আমি তথাপিতো আমি বিচাৰিছোঁ ফাষ্ট ট্ৰেক আদালতত সোনকালে হ'ব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত এইখিনি এটা আমাৰ বিশ্বাস এটা আছে। তেওঁ আশ্বাস দিছে যেতিয়া, আৰু যিধৰণে তেওঁ কৈছে ডে' ওৱানৰ পৰা গোটেই কথাখিনি আমাৰ কথাখিনিয়ে শুনি আছে। আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰতিবাদ কৰিছোঁ, জেললৈ গৈছোঁ, কিন্তু তেওঁলোক গ্ৰেপ্তাৰ হৈছে। তেওঁলোকৰ এগেইনষ্টত চাৰ্জশ্বিট দাখিল হ'ল, আদালতৰ মজিয়া পালেগৈ। যিকেইগৰাকী আমি কালপিত বুলি কৈছিলোঁ সেইকেইগৰাকী, কিন্তু বাকী আছে দিয়কচোন আৰু আনুষংগিক ধৰক যিখিনি ছিংগাপুৰত যিখিনি প্ৰৱাসী অসমীয়া আছিল য়থ পাৰ্টিত, সেইখিনিক আমি গ্ৰেপ্তাৰ কৰাৰ কথা কৈছিলোঁ, কিন্তু আজিলৈকে হোৱা নাই। এইটো কাৰণে হোৱা নাই, তাতো কিছুমান ক্ৰাইটেৰিয়া আছে, কিছুমান ব্যৱস্থা আছে, বা আইনসংগতভাৱে বা দুখন দেশৰ সংবিধানৰ কথাও আছে। তো সেইখিনিত অকণমান চাগে অলপ
তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰোঁতে ক'ৰবাত অলপ পলম হৈছে কিন্তু বিষয়টো বহুত জটিল আছিলে কিন্তু জুবিন গাৰ্গৰ হত্যাকাণ্ড এইটো ধেমালি সহজ নহয় কিন্তু সেইকাৰণে ক'ৰবাত আমি তেখেতক বিশ্বাসত লৈছোঁ আমি আশা কৰিছোঁ যাতে এইটোত ৰাজনীতি নহয় কোনেও ৰাজনীতি নকৰি ৰাজনীতি উদ্ধত জুবিন গাৰ্গক বুলি ভাবি যিহেতু অসমৰ সম্পদ হয় আৰু এই কালপ্ৰিটকেইটা যাতে কোনো কাৰণত মুকলি আকাশৰ তললৈ আহিব নোৱাৰে জামিন লাভ নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কথা আমাক কৈছিলে তেওঁলোকে জামিন পোৱাটো আমি মানে নিবিচাৰোঁ আমি সেইটো হ'ব নিদিওঁ সেইখিনিও হওক গোটেইখিনি হওক আৰু এতিয়া যি ধৰণে এতিয়া এটা শক্তিশালী অধিবক্তা টীম লাগে আমাৰ জুবিনদাৰ পক্ষত আৰু তেওঁলোকেতো এতিয়া সুপ্ৰিম কোৰ্টৰো মানে লোৱা বুলি শুনিছোঁ অধিবক্তা বা বিভিন্নজনে বিভিন্ন ভাল অধিবক্তা লৈছে যদিও উকিল সন্থাই কৈছিলে যে আমাৰ উকিলসকলে গ্ৰহণ নকৰে তাৰ ভিতৰতো কিছুমান এনেকুৱা মানুহ মানে ওলাবই আৰু দিয়কচোন ঘৰ শত্ৰু কিছুমান থাকেই ঘৰ শত্ৰু বিভীষণ তো এতিয়া শ্যামকানু মহন্তই হওক বা অমিত প্ৰভা মহন্তৰ হৈ কোনোবাই ওকালতি কৰিবৰ কাৰণেও মানে আগবাঢ়িছে এতিয়া সেই তেনেকুৱা থাকে কিন্তু তেওঁলোকে চৰকাৰে যিখিনি তেওঁলোকক অধিবক্তা দিছিলে সেইখিনি হতুৱাই মানে হ'ব লাগিছিলে আৰু পাৰ্চনেলি আকৌ আমাৰ কোন এইবিলাক অধিবক্তা ওলাইছে যে তেওঁলোকৰ হৈ ওকালতি কৰিব য'ত নেকি জুবিন গাৰ্গৰ নিচিনা এক অসমীয়া সত্তাক নাইকিয়া কৰিলে আৰু তেওঁলোকেনো কোনখন অসমত বা কোনখন মানে অসমৰ আদালতত তেওঁলোকে সেই হত্যাকাৰীক মানে বা অভিযুক্তৰ হৈ ওকালতি কৰিব সেয়াও এক মানে ইতিহাস সাক্ষীৰ বা তেওঁলোককো আচলতে সময় আৰু অসমীয়াই কেতিয়াও ক্ষমা নকৰিব আচলতে মাফ নকৰিব বুলি ভাবোঁ কাৰণ কিয় অসমৰ ৰাইজৰ আদালতত অসমৰ ৰাইজে ইতিমধ্যেই তেওঁলোকক ফাঁচি দিছে তেওঁলোকক ৰায় দি দিছে অসমৰ ৰাইজে এতিয়া আমি যিহেতু আমি দেশত সংবিধান আছে ন্যায়পালিকা আছে আদালত আছে এইবিলাকক আমি আইনক বিশ্বাস কৰিবই লাগিব আইনৰ মতে যাবই লাগিব আৰু সেইকাৰণে সেই আইনৰ সেই সুৰুঙা যাতে নাপায় সেইটো আমি কামনা কৰি আমি সেই দিনটোলৈ বাট চাই আছোঁ আৰু এই গোটেই কথাখিনিত কিন্তু এখন চৰকাৰ আৰু চৰকাৰৰ কৰ্তৃপক্ষই পুংখানুপুংখভাৱে তেওঁলোকে একদম গোটেইখিনি বিশ্লেষণ কৰি তেওঁলোকে নিজৰ আয়ত্তত আনিব পাৰে আৰু আমি আশা কৰিছোঁ যে সেইখিনি মানে কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু যিদিনাখনলৈকে আচলতে কিন্তু জুবিন দাই ন্যায় নাপায় তেওঁ আত্মায়ো শান্তি নাপায় আমিও স্বাভাৱিক হ'ব নোৱাৰোঁ আৰু এটা কথাই কওঁ যে এতিয়া মই জেলৰ পৰা যিকোনো প্ৰকাৰে ওলাই আহিছোঁ এইটো কাৰণেই যাতে জুবিন দাৰ ন্যায় প্ৰক্ৰিয়াটো আমি মানে লৈ যাব পাৰোঁ বা যুঁজখন লাগি থাকিব পাৰোঁ কাৰণ কিয় নহ'লে মাত মতা মানুহ নাই এতিয়া মাত মাতিবই লাগিব আৰু প্ৰেছাৰ ক্ৰিয়েট এটা কৰিবই লাগিব আজি এতিয়া সকলোৱে এতিয়া আজি বহুত দেৰি হ'ল পলম হ'ল এতিয়া বহুত মানুহ আহিছে এতিয়া ওলাই বহুতে কৈছে এতিয়া মানে তেওঁলোকৰ গা উঠিছে যে জুবিন গাৰ্গেচোন মানে এনেকৈ হ'লে ন্যায় নাপাব আমি যদিও চিঞৰি আছিলোঁ আমি চিঞৰা কথাখিনি আমি যি কৈ আছিলোঁ আমি যিটো কাৰণে জেলত গ'লোঁ সেই কথাখিনি বহু মানুহে দূৰৰ পৰা চাই আছিলে কিন্তু এতিয়া তেওঁলোকৰ গা উঠিছে এতিয়া পলম হ'ল কিন্তু তথাপিতো এতিয়া আহিছে এতিয়া এটাই কথা আমি আহ্বান জনাম আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ যাতে জুবিন দাৰ ন্যায়টো দিয়ে আৰু তেওঁ বহুত কৰিছে মই জানো কাৰণ কিয় তেওঁ বহুতখিনি কথা তেওঁ মানে ভাবিব লগা হৈছে জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত বহুত কথা আহি পৰিছে ইয়াত ভিতৰুৱা বহুত কথা কিছুমান আছে যিবিলাক কথা আমি মানে সকলোৱে জনাটো মানে অনুচিত আৰু আমাৰ কাৰণে ভাল নহয় আৰু সেইকাৰণে মই আশা কৰিছোঁ আৰু এই কিছুমান মানুহে আবুল তাবুল বলকি আছে বা ফেচবুকতে হওক বা কোনোবা হেৰিয়তে হওক বা জুবিন দাৰ চৰিত্ৰ হনন কৰি আছে কিবা কৰি আছে এইবিলাক আৰু বা তেওঁলোকে এখন পাতনি বা অধ্যায় এখন চেপ্টাৰ বা কিবা মানে পেজ টু পেজ কিবা কিবি লিখি আছে যে এনেকুৱা তেনেকুৱা ডে বাই ডে জুবিন গাৰ্গে কি কৰিছিলে ক'ত কেনেকৈ আছিলে এইবিলাক কথা ইমান কোৱাৰ এতিয়া প্ৰয়োজন নাই আৰু চাৰ্জশ্বিটত কি আছে সেইখিনি ইতিমধ্যেই অলপ হ'লেও আমি গম পাইছোঁ জানিব পাৰিছোঁ আৰু সেইখিনি কৈ আচলতে সেইখিনি কথা লিখি জুবিন দাক মানে জুবিন দাৰ যেন মানে ক'ৰবাত এটা ব্লেকমেইলিং পৰ্যায়ত যাব নালাগে আৰু কিছুমানে সেই নিজৰ এতিয়া জুবিন দাৰ নাম লৈ কিছুমানে জুবিন দাৰ ঘটনাটোতো হেৰি হৈ কিছুমানে নিজকে কিবা মানে হেৰি নাজানো আৰু তেওঁলোকৰ কি ইণ্টেনশ্যন আছে আৰু কিছুমানেতো বিতৰ্ক কৰোঁ বুলিয়ে কৰি থাকে তেওঁলোককো আমি কৈছোঁ যে গৰিমা বৌৰে এগেইনষ্টতে হওক
বা জুবিন দাৰ এগেইনষ্টতে হওক, যাতে কোনো পৰিয়ালৰ এগেইনষ্টতে হওক কোনো ধৰণৰ এনেকুৱা কথা বতৰা আহিব নালাগে। কাৰণ কিয় সেই পৰিয়ালটোৱে গম পাইছে যে জুবিন গাৰ্গ নোহোৱাৰ পিছত বাকী এইবিলাক কথা দেখা যাব পিছত। আৰু মই পৰিয়ালৰ লোককো কওঁ বা গোটেইখিনি কৈ এতিয়া তেওঁলোকেও অকণমান চালি জাৰি চাই যিবিলাক মানুহ এতিয়াও তেওঁলোকৰ আশে পাশে আছে সেই মানুহবিলাক সকলো কিন্তু মানে খুব মানে সুবিধাজনক মানুহ নহয়। এতিয়াও গৰিমাবু আশে পাশে কিছুমান মানুহ বা গৈছে আহিছে, তেওঁ বিভিন্ন ধৰণৰ উপদেশ দিছে, সেইখিনিও তেওঁ যাতে মানে সঠিকভাৱে তেওঁ ভাবি গুণি উপলব্ধি বা বিশ্লেষণ কৰিহে তেওঁ মানে আগবাঢ়ে। আৰু কিবা এটা সিদ্ধান্ত বা কিবা এটা কথাটো কৈ দিয়াটো বা পটককৈ আমি ঘোষণা কৰি দিয়াটো ডাঙৰ কথা নহয়, কিন্তু ঘোষণা কৰাৰ আগত আমি ভাবি চাব লাগে যিটো ঘোষণাই যাতে মানে অসমৰ ৰাইজক আৱেগত আঘাত সানিব নোৱাৰে। আৰু জুবিন গাৰ্গৰ প্ৰতি অসমৰ ৰাইজৰ আৱেগটো বেলেগ আছে আৰু সেই আৱেগটো কিন্তু বেলেগ। সেই কথাখিনিও কিন্তু আমি সকলোৱে ভাবিব লাগিব। আৰু মই সেইকাৰণে কওঁ, পৰিয়ালৰ লোককো কওঁ, যাতে কিছুমান সিদ্ধান্ত মানে গ্ৰহণ কৰোঁতে অকণমান ৰাইজৰ পক্ষত থিয় দিহে সিদ্ধান্ত কিছুমান ল'ব লাগিব। আৰু যিহেতু জুবিন গাৰ্গ এক মানে সমাজৰ, জুবিন গাৰ্গ অসমৰ, জুবিন দাই নিজে কৈছিলে মই কাৰো মানে নহয়, কিন্তু পাৰ্চনেল প্ৰপাৰ্টি নহয়, মই গোটেই অসমৰ ৰাইজৰ, মই সকলোৰে হয়, বাৰে বাৰে এইটো কথা তেওঁ কৈছিলে। সেইকাৰণে যাতে কিছুমান সিদ্ধান্ত লওঁতে অসমৰ ৰাইজৰো অকণমান দ্বিমত এইবিলাক ল'বৰ দৰকাৰ আছে। আৰু এতিয়া জুবিন দাৰ কথা বহুত পাতিলোঁ, এতিয়া আপোনাৰ কথালৈ আহোঁ। আৰু আপুনি যিহেতু ৰাজনীতিৰ লগত জড়িত হৈছিল মাজতে, ৰাজনীতিৰ লগত জড়িত হ'ল আৰু অলপ দিনৰ পিছত আকৌ ৰাজনীতিৰ পৰা আঁতৰিও আহিলে। জড়িত কিয় হ'ল আৰু আঁতৰি কিয় আহিল? আঁতৰি অহাটো জুবিন দা, কাৰণ কি জুবিন দাই বেয়া পাইছিলে মই ৰাজনীতি কৰাটো। তেওঁ ৰাজনীতি ভাল পোৱা নাছিল। তেওঁ মানে বিশেষকৈ ৰাজনীতিটো বেয়া পায়, কিন্তু মই বিশেষকৈ এতিয়াই ৰাজনীতি যোৱাটো তেওঁ বিচৰা নাছিল। মোক কৈছিলে যে তোৰ সময় আছে, তই যাবি, তই ছাকচেছো হ'বি, কিন্তু এতিয়া তই মোৰ লগত কাম কৰ। মই গান গাওঁ, মই গান আৰু বেছিদিন নাগাওঁ, কিন্তু মই শ্ব' কৰাও বন্ধ কৰি দিম। সেইকাৰণে যিমান যি আছে তইতো মোৰ পৰা বহুত বিতৰ্ক হ'লি, বহুত মানে নিজকে বদনামী হ'লি, মোৰ পাতি ল, মোৰ হেৰি বহুত সমালোচনা কৰিলে, ৰাইজেতো বহুত বেয়া পালে, কিন্তু তই যে ইমান খাতৰা গান বনাইছিলি, সেইবিলাক কোৱাত কেতিয়াবা মানুহে হেৰি হৈ যায়, পাহৰি যায়। সেইখিনি আপোনাৰ আঁকোৱালি লয়নে? মানে আপোনাক যেনেকৈ ধৰি লওক সমালোচনা কৰিলে মানুহে, আপুনি যিমানখিনি সৃষ্টি কৰিছে বা অসমৰ ৰাইজক দিছে, আমাক দিছে, সেইখিনি চৰ্চা কৰে নে পিছে আপোনাৰ? নহয়, এতিয়া মই এটা কথা কওঁ যে মই একদম স্পষ্ট কথা যে অসমৰ ৰাইজে অজয় ফুকনক আদৰি লৈছে। অসমৰ ৰাইজৰ মাজত মোৰ সৃষ্টি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। অসমৰ ৰাইজে আজি মোক সকলোখিনি দিছে, কিন্তু যিখিনি সমালোচনা কৰে সেইখিনি ৰাইজ নহয়, কেইগৰাকীমান মানুহ সমালোচক বা তেওঁলোকে ঈৰ্ষামূলকভাৱে আৰু তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত অজয় ফুকনৰ উত্থানটোক হজম কৰিব নোৱাৰে। আৰু প্লাছ মানে এচাম শিল্পীক আচলতে বুলি কওঁ মই, যে মই নিজকে শিল্পী বুলি ক'বলৈ হোৱা নাই যদিও মই কওঁ যে এচাম মানুহ এনেকুৱা আছিলে যি আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা, বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা, আমাৰ ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈকে আমি কিন্তু এই মানুহখিনিক এটা সময়ত সমালোচনা কৰা দেখিছিলোঁ, হয়নে? এই মানুহখিনিক বহুত সমালোচনাত থকা কৰিছিলে। তাৰপিছত কিন্তু কি হয়, অসমৰ ৰাইজে জুবিন গাৰ্গক ভাল পায়, অসমৰ ৰাইজে ভূপেন হাজৰিকাৰ গীত ভাল পায়, অসমৰ ৰাইজে বিষ্ণুজ্যোতি, ইভেন আমি যদি মহাপুৰুষ শংকৰদেৱৰ কথা ক'বলৈ যাওঁ, মহাপুৰুষ শংকৰদেৱক জানো ধৰ্ম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বা অসমীয়া জাতি গঢ়াৰ ক্ষেত্ৰত যিখিনি অৰিহণা আছিল, সেইখিনি কৰিবলৈ যাওঁতে কিমান বাধাৰ সন্মুখীন হৈছিলে, হয়নে? আজি বৰ অসমৰ ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত সেই মানুহজনে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ স্বাৰ্থত কিমান কি কাৰ পৰা কি হেৰি হোৱা নাই। এটা সময়ততো ৰজাঘৰীয়াও মানে বলি হৈছিলে। তো তেনেকুৱা ধৰণে অসমখনত এচাম মানুহ আছেই, কিন্তু সেইখিনি ৰাইজ নহয়। কাৰণ কিয় আমি মানে সৰ্বজন সমাদিত বা সৰ্বজনে যিটো কথা ক'ব সেইটোহে আমি গুৰুত্ব দিম। সংখ্যাগৰিষ্ঠ লোকে যিখিনি কথা ক'ব সেইখিনিকে আমি ৰাইজ বুলি ক'ম, হয়নে নহয়? বাকী এচাম মানুহতো থাকেই, আৰু সেই মানুহখিনি এতিয়াৰ পৰা নহয়, আগৰ পৰাই আছে, চলি থাকিব, অনাগত ভৱিষ্যতেও তেনেকুৱা ধৰণৰ মানুহ থাকিব। আৰু সেইকাৰণে সেই মানুহখিনিয়ে স্বীকৃতি দিব নালাগে যে অজয় ফুকনে কি কৰিছে। কিন্তু এটা কথা হয়, যেতিয়া এটা কথা বাতৰিত প্ৰচাৰ হ'ব
সংবাদ মাধ্যমে বাতৰি কৰি দিব মোৰ এগেইনষ্টত, মোক বদনামী সজাই, মোক উপমা দি কিনে, তেতিয়া ক'ৰবাত নহয় ৰাইজৰ মাজতো বিভ্ৰান্ত সৃষ্টি হয়। 100% হয়। দাদাই সেইখিনি কথাই কৈছিলে। আজি দুই এক সংবাদ মাধ্যমৰ কাৰণেও মোক অপকাৰ হৈছে, কাৰণ গাঁৱৰ মানুহখিনিয়েতো নাজানে নহয় যে অজয় ফুকনে মানে এইটো কাম কৰিছে নাই। যেতিয়া কৈ দিব এটা নিউজত, মানুহে সেইটো সঁচা বুলি ভাবে। কিন্তু মই এটা কথাই ক'ম যে বাতৰি বা নিউজত বা এই ছ'চিয়েল মিডিয়াত কোৱা সকলো কথাই সঁচা নহয়, কেতিয়াবা কিছুমান অপপ্ৰচাৰ মই নিজেও পাইছোঁ মোৰ ক্ষেত্ৰত। ডেফিনেটলি। আৰু সেইখিনি সন্মুখীন হ'বৰ কাৰণে আজি সেইখিনি পিছতো কিন্তু আজি হিমাশ্ৰী হৈ আছে, নিজক ষ্টেণ্ড দি আছে, আজি আগুৱাইহে গৈছে, আমি পিছুৱাই যাব লাগে। কিন্তু ক'ৰবাত নহয় কেতিয়াবা ক'ত বেয়া লাগে, যেতিয়া পৰিয়ালৰ লোকে, যেতিয়া মা দেউতাই অকণমান মানুহৰ পৰা দুই এষাৰ কথা শুনিব, এই অজয় মানে ল'ৰাটো এনেকুৱা হ'ল, তেতিয়াতো অলপ বেয়া লাগে। কাৰণ কিয়, মা দেউতা জীৱনৰ এক বেলেগ হয়, আৰু মাক বাপেকে কোনো ল'ৰা ছোৱালীক বেয়া হোৱাটো কেতিয়াও নিবিচাৰে। সি লাগে যিমানেই বেয়া নহওক, কিন্তু পিতৃ মাতৃৰ মৰম আৰু আদৰ বা পিতৃ মাতৃৰ যিটো দৰদ সেইটো বেলেগ। সেইকাৰণে সেই মা দেউতাক যেতিয়া দুখ মানে পায় তেতিয়া বেয়া লাগে। কাৰণ কিয়, মই মানে গুৱাহাটীলৈ কিয় আহিছিলোঁ, মিউজিক ডাইৰেক্টৰ হ'ম বুলি অহা নাছিলোঁ, মই ডক্টৰ হ'ম বুলি আহিছিলোঁ, চিকিৎসক হ'ম বুলি। মানে আপুনি চায়েন্সৰ আছিলে, মই জানো এইটো। মেডিকেলৰ কোচিং কৰি আছিলোঁ ইয়াতে। তাৰপিছত মোৰ ধুনীয়া হৈছিলোঁ, আগবাঢ়িছিলোঁ, কিন্তু মই অলপ কিবা এটা মোৰ ৰিজাল্টত অলপ খেলি মেলি হোৱাৰ কাৰণে মই আজি মানে ডক্টৰ হ'ব নোৱাৰিলোঁ। ভাল হৈছে, কাৰণ আপুনি আমাক সেইখিনি দিব নোৱাৰিলেহেঁতেন যদি ডক্টৰ হ'লো। মা দেউতাৰ এটা দুখ আছে সেইখিনি, যে ল'ৰাটোক। তথাপিতো এতিয়া যিখিনি ধৰক অসমৰ ৰাইজে মোক যিমানখিনি ভাল পাইছে, আদৰি লৈছে, জুবিন দাৰ লগত মোৰ সপোন ড্ৰিম আছিলে জুবিন দাৰ লগত কাম কৰিলোঁ। তাৰপিছত মা দেউতাহঁতে ভাল পায়। তাৰপিছত যদি এনেকুৱা ধৰণৰ বদনাম উলিয়াই দিয়ে, অজয় ফুকনে আমুক কৰিছে, গান চুৰ কৰিছে, তামুক কৰিছে, আৰু একো নজনাকৈ যে কথা এটা মানুহক এনেকৈ উপমা দিয়ে নেকি, যে পটককেনে গান চুৰ বুলি কৈ দিব। এইটো বহুত আগতে পাইছিল ন, গান চুৰ কৰিছে বুলি লৈ পেলাই। কাৰ গান চুৰ কৰিছে বুলি কৈছিলে? তাৰমানে আচলতে মানুহে কথা কিছুমান ক'ব লাগে। এতিয়া এটা কথা নাজানে যে মই এটা গান মানে কৰিছোঁ, ক'ব পৰা ইনস্পিৰেশ্যন ল'ব পাৰোঁ, আৰু অকলে মই লোৱা নাই নহয়। এইটো বলিউড হলিউড আমাৰ আগৰ অগ্ৰজসকলে, আমাৰ যিমান অসমৰ শ্ৰেষ্ঠ বহুত গীত, চবেই ইনস্পায়াৰ হয়। ডাঙৰ কথা নহয়, চবেই ইনস্পায়াৰ হয়। মই নিজে ইনস্পায়াৰ হৈছোঁ মোৰ পডকাষ্ট কৰি, বেলেগৰ পৰা ইনস্পায়াৰ হওঁ। আৰু আমি জন্মসূত্ৰে আমি লৈ নাহোঁ নহয় সৃষ্টি এটা, হয়নে নহয়? জন্মসূত্ৰে আমি একোৱে নানো, অকলে কান্দোহে। তাৰপিছতে লালন পালন হৈ মেলি আমি দেখি শুনি আমি গোটেইখিনি জানিলোঁ, হয়নে নহয়? তাৰপিছত মই কিছুমান গান মানে সৃষ্টি কৰোঁতে ধৰক মিলি গৈছে, আৰু মই সেইটো কথা কৈও দিওঁ। এতিয়া মোৰ জীৱনৰ বহুত ছুপাৰ টুপাৰ হিট এটা গান আছে, সেইটো লিপষ্টিক কাজল। ছোৱালীসকলৰ কাৰণে বহুত প্ৰিয় গান এটা, আৰু ষ্টেজত প্ৰিয়ংকা ভৰালীয়ে গানটো গাবই লাগে। সেই গানটো মই কৈয়ে দিছোঁ যে এটা নেপালী ফ'ক ছঙৰ এটা সুৰ হয়। আৰু তাৰপিছত তেতিয়াতো কোনো মানে সেইটো গান শুনা নাছিল ন। তাৰপিছত মই ক'ৰবাত শুনাই দিছোঁ যে এই বাঁহী পিচটোৰ পৰা আনিছোঁ। তাৰপিছত আৰু এছাম লোকে কি এইটো গান চুৰ কৰিলে। তাৰপিছত মই যেতিয়া ক'ত মোৰো মা এই গানটো কৰিলোঁ, 100 মাইলছ গানটোৰ পৰা কৰিছোঁ। মই গানটো 100 মাইলছ গানটোও মই হেৰি কৰিছোঁ। জুবিন দাই গাইছে 100 মাইলছখিনি গাইছে, 100 মাইলছ বুলি গাইছে, ক'ত মোৰ মা বুলি গাইছে। গোটেই গানটো আকৌ মই নতুনকৈ এটা ৰূপ দিছোঁ, কিন্তু মূল আৰ্হিটো আছিলে 100 মাইলছ। আৰু য'ত নেকি মই উল্লেখ কৰি দিছোঁ যে 100 মাইলছ সেই গানটো, সেইটো এটা কাণ্ট্ৰি ছং আছিলে। সেইটো পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন ঠাইত বিভিন্নজনে সেই গানটো কৰিছে, কাৰণ সেই গানটো কপিৰাইটত নাহে। ঠিক তেনেকৈ আমাৰ সেই গানটো জব কৈ বাত হৈছে আমাৰ হিন্দীত, আমাৰ অসমীয়াত হৈছে কেতিয়াবা বেজাৰতে, হয়নে নহয়? তাৰপিছত কি বুলি মানুহে কি কয়, এই অজয় ফুকনে এই হিন্দী গানৰ জব কৈ বাতৰ পৰা এইটো গান। কিন্তু জব কৈ বাত গানটো যে 100 মাইলছ অৰিজিনেল গানটো, সেইটো কিছুমানে মানে নাজানে। সেইবিলাক কথা মানে অপপ্ৰচাৰ চলাই দিয়ে। চলাৰ পিছত মানুহে ভাবে যে হয় ই সঁচাকৈ কৰিছে। কিন্তু আজি তাৰিখত যদি মাকক লৈ যদি কিবা হেৰি হয়, দেখুৱাব লাগে বা গান এটা শিকিব লাগে, তেতিয়া এই দুটা গানেতো বাজে। অ' মা, তাত বাৰু একো ক'ব নোৱাৰে। অ' মা গীতটো সম্পূৰ্ণ এটা মৌলিকতা এক গীত হয়, সেইটো নিজৰ সৃষ্টি। আৰু এইটো ইনস্পিৰেশ্যন হোৱা যদিও 100 মাইলছ, সেই গানটো ক'ত মোৰ মা গানটোতো এতিয়া সকলোৰে বহুত প্ৰিয় গান। আৰু সেই মা গানটো প্ৰথম অসমীয়া গান আছিলে যিয়ে 50 মিলিয়ন অতিক্ৰম কৰিছিলে। আৰু আজি তাৰিখতো ক'ত মোৰ মা গানটো দুটা ইউটিউব চেনেলত আছে, এটাত 25 মিলিয়ন, এটাত 28 মিলিয়ন। তো ডেফিনেটলি ৰাইজে মৰম দিছে, আদৰি লৈছে। ৰাইজেতো কোৱা নাই, এই এছাম মানুহে কয় বাতৰিত সেইটো কৈ দিয়ে যে অজয় ফুকন সুৰকাৰ নহয়।
এনেকুৱা ধৰণৰ উপমা সেইবিলাক মনত থাকে আৰু সেইবিলাকৰ কথাই দাদাই মোক কৈছিলে যে আৰু গান কৰ আৰু মানুহৰ মুখত মানে কিছু সেই মানুহখিনিৰ মুখত মইতো সৃষ্টিৰে মানুহৰ মুখত দিছোঁ ন মোকোতো এনেকুৱা কৰিছিলে কিন্তু হেৰি কৰি দে সেই তেনেকুৱাকৈ দাদাই যেতিয়া ক'লে তেতিয়া মই পলিটিক্সটোৰ পৰা আঁতৰি আহিলোঁ আৰু মই 21ত নিৰ্বাচন খেলিলোঁ খেলাৰ পিছত মই কিন্তু মই বহুত লাকি দেই কংগ্ৰেছ দলৰ নিচিনা এক ৰাষ্ট্ৰীয় শক্তিশালী দলৰ পৰা য'ত মহাত্মা গান্ধী আদৰ্শ থকা এক দলৰ পৰা মই টিকট পাইছোঁ আৰু কা আন্দোলনৰ কাৰণে ইলেকশ্যনত মানে ৰাজনীতি কৰিলোঁ কা আন্দোলনৰ পিছত আমি যিহেতু সকলোৱে ক'লে যে মানে ৰাজনৈতিক আন্দোলন কৰিব লাগিব কাখন যদি নোহোৱা কৰিব লাগে তেনেহ'লে আমি বিধানসভাত গৃহীত হ'ব দিব লাগিব লোকসভাত গৃহীত হ'ব দিব নালাগিব আৰু ইয়াত মানে MLA হওক বা হেৰি হওক এইখিনি সকলোৱে সংখ্যাগৰিষ্ঠ লাগিব সেইকাৰণে যদি চৰকাৰখনক উফৰাই দিয়া যায় তেতিয়া মানে আমি কাখন ইনানাল পাৰ্মিটেই হওক বা কাখন গৃহীত হ'বলৈ আমি নিদিম তো তেনেকুৱা ধৰণৰ কোৱা কাৰণে গ'লোঁ কা আন্দোলনৰ কাৰণে কা আন্দোলনৰ গীত বনাইতো আমি যোগদান কৰিছোঁ আমি কা বিৰোধী এখিনি শিল্পী আছিলোঁ আৰু এইখিনি কাৰ সপক্ষে গৈ তেওঁলোকে বিজেপিত জইন কৰিছিলে এতিয়া তাৰপিছত যেতিয়া জনতাই কি ৰায় দিলে কাৰ সপক্ষে ৰায় দিলে হয়নে নহয় মানে আল্টিমেট বিজেপিক আকৌ আনিলে তাৰপিছত মই ভাবিলোঁ যে একো প্ৰাসংগিকতা নাই কাৰণ কি আমি যিখিনি যুদ্ধ কৰিলোঁ তো আমি জিকিব লাগিছিলে অসমৰ ৰাইজে হাত উজান দি কিনে মানে বিজেপি এগেইনষ্টত ভোট দিব লাগিছিলে কিন্তু সেইখিনিতো নহ'ল এতিয়া বাকী বহুতে যিখিনিয়ে জইন কৰিছিলে সেইখিনিয়েতো মানে বা লৈ আছে বা হেৰি কৰি আছে কিন্তু আমাক ক'ৰবাত একাষৰীয়া কৰি দিয়া হ'ল আমাক ক'ৰবাত মানে কংগ্ৰেছী বুলি এখন লেবেল দি দিয়া হ'ল সেইখিনিত কেতিয়াবা অকণমান বেয়া লাগে কাৰণ কিয় বিভিন্ন অনুষ্ঠানে হেৰিয়ে হওক মানে নেমাতে আমাক আঁতৰাই ৰাখে কিন্তু বিজেপি দলটো আহোঁতেও প্ৰথম চৰকাৰ গঠন কৰোঁতেও আমিয়েতো গীত মাত বনাই মেলি বিজেপি দলটোক আনিছিলোঁ পৰিৱৰ্তন লাগে বুলি তেতিয়া সেইটো সময়ত আমি পৰিৱৰ্তন বিচাৰিছিলোঁ আমি অসমৰ এজন ভাল মুখ্যমন্ত্ৰী আমি হওক বুলি আমি কষ্ট কৰিছিলোঁ জুবিন দায়ো গান গাইছিলে আমি গান কৰি দিছিলোঁ বহুত আমি চেষ্টা কৰি পৰিৱৰ্তনৰ নামত আমি বিজেপি চৰকাৰখনতো আমিয়ে আনিছিলোঁ তাৰপিছত ধৰক বিজেপিৰ এগেইনষ্টত আমি কেতিয়া হ'লোঁ 3 বছৰৰ পিছত যেতিয়া কাখন কেবখন কা আহিল এইখিনিৰ পৰাহে আমি তেওঁলোকৰ বিৰোধ হ'লোঁ তেওঁলোকৰতো আমি একো বিৰোধ নাছিলোঁ আৰু সেইখিনি কথাত তাৰপিছত হেৰি হৈ গোটেইখিনি কথা বতৰা যেতিয়া চিন্তা কৰিলোঁ তেতিয়া বোলো যেতিয়া গানতে লাগিব আৰু মই তাৰপিছত মই শূন্য হৈ গ'লোঁ ন তাৰপিছত টকা পইচা যিমান আছিলে চব গুচি গ'ল চব লগাই দিলোঁ আৰু মই জিকাটো প্ৰায় নিশ্চিতই আছিলে কিবা এটা কি হ'ল নাজানো আৰু মানে পিছত হাৰিলোঁ আৰু অলপ ভোটত কিন্তু মই জিকিম বুলিয়ে চবেই মানে হেৰি হৈছিলে মানে পূৰা এটা পূৰা হেৰিয়ত আছিলে আৰু তাৰপিছত কনফিডেঞ্চত আছিল যে অজয় ফুকন জিকিবই সেই যেতিয়া হাৰিলোঁ তেতিয়া আকৌ গুৱাহাটী গুচি আহিব লগা হৈছে চাবুৱাৰ পৰা গুৱাহাটী আহি আকৌ যি ক্ষেত্ৰখন ভ্ৰাম্যমান থিয়েটাৰ আজি অজয় ফুকনক দিছে ঘৰ দিছে গাড়ী দিছে সকলো দিছে থিয়েটাৰ আপোনাৰ বহুত গান ন থিয়েটাৰ মেইন থিয়েটাৰ আৰু থিয়েটাৰ কাৰণে জুবিন দাৰ লগত চিনাকি হৈছোঁ যদিও মই চিনেমা কৰিছোঁ চিনেমা 8-9খন চিনেমা কৰিছোঁ কিন্তু মই থিয়েটাৰৰ গানেতো বহুত হাজাৰ বনাইছোঁ বহুত আৰু যিখিনি গান চব হিট মাৰিছে কিন্তু হিট মাৰিছে আৰু থিয়েটাৰৰ গানৰ এটা ইণ্ডাষ্ট্ৰি কৰি দিলোঁ ন থিয়েটাৰৰ গান মানে সেইটো এটা এষ্টাব্লিছ কৰিলোঁ সেইখিনি ধৰক আমাৰ আগত পলাশ দাহঁত আছিলে সেই আছিলে কিন্তু তেওঁলোকক মানে আমি চাই আমিও কাম কৰিলোঁ তাৰপিছতে মই থিয়েটাৰত মানে হেৰি হৈ গ'লোঁ এটা সবল স্থিতিত থাকিলোঁ তাৰপিছত কিন্তু যেতিয়া মই নাই সেই বছৰ থিয়েটাৰত অকণমান হেৰি আৰু কিন্তু এটা সুবিধা হৈছিলে কাৰণ কিয় মই যি বছৰ নাছিলোঁ মই ইলেকশ্যনত আছিলোঁ ক'ভিডৰ কাৰণে থিয়েটাৰ বৰ এটা হেৰিও নাছিলে ইমান তাৰপিছত মই যেতিয়া আহি আকৌ কাম কৰিলোঁ তাৰপিছতে জুবিন দাৰ লগত কাম কৰিলোঁ তাৰপিছত তাৰ পৰা আহিয়েই এটা গান খাটৰা গান এটা কৰিছোঁ একদম মোৰ মানে জীৱনৰ এটা অন্যতম মানে মই নিজে শ্ৰেষ্ঠ গান বুলি কওঁ জয়া নাই জয়মতীৰ ওপৰত আৰু বহুত ধুনীয়া গান জুবিন দাই তেওঁ মুম্বাইৰ পৰা ক'ভিডৰ পিছত তেওঁ যেতিয়া বেমাৰ আজাৰ হৈ আহিছে তেওঁ মই কৈছোঁ হয় সেই মাইকটোৰ দামটো আছিলে কিমান জানা 8,000 টকা যিটো মাইকত গাইছে এই গল্ডেন কালাৰ গ্ৰীণ কালাৰ এটা মাইক আছে সেই মাইকটোত মই তেতিয়া মানে মোৰ আগৰ মাইকটো মোৰ বেয়া হৈ গ'ল সেইটো মাইক মই লগাইছোঁ 8,000 টকাত মোক দিগন্ত বদলিয়াই ক'লে যে এই মাইকটো ৰিজাল্ট খুব ভাল
সেই মাইকটোত গাইছে কি গাইছে জুবিন দাই তাৰপিছতে পলাশ বুলি কয় সি গানটো যেতিয়া মিক্স কৰিব তাক দিছোঁ সি কৈছে বাপৰে কি গান বনাইছে আপুনি এইটো আৰু জুবিন দাই কেনেকুৱা ধুনীয়া গাইছে এনেকুৱা মাত মানে সেই জুবিন দা সেই আগৰ যিটো মাত একদম মানে গল্ডেন মাত মানে তাৰপিছতে তাৰপিছত ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰাৰ পিছৰ পৰা আৰু মানে পিছলৈ আকৌ চাব লগা হোৱা নাই তাৰপিছতহে আৰু বেছি হিট গান কৰিলোঁ তাৰপিছত আকৌ নীল আকাশতৰ তুমি কোন হোৱা যা নামাতো তোক পাপৰি গগৈ গান নীলাভনীতা মানে সকলোকে আচুৰ্য দীক্ষু যাযাবৰী প্ৰিয়া এইবিলাক বেক টু বেক পূৰা মানে গান তাৰপিছতে জুবিনদাৰ গান লাষ্টৰ 2025 যে টিকটক কিমান হিট বহুত ভাইৰেল হৈছে তো এই মানে গোটেই আৰু তুমি বনাইছিলা নিব দেখা লাগিছে তাৰপিছতে সেই গানটোতো মানে সেনেকুৱা জুবিনদাই শেষ মানে মোক দি গৈছে আৰু বহুত দিছে মানুহজনে সেই তেনেকৈ সংগীত জগতখনৰ লগত কাম কৰিলোঁ আৰু ৰাজনীতিটো বাদ দিলোঁ আৰু ৰাজনীতিৰ পৰা আঁতৰি থাকিলোঁ ডেফিনেটলি মই আহিমেই আৰু আজি মই কথাটো কওঁ যে এদিন নিশ্চিতভাৱে অজয় ফুকনে মানে অসমৰ ৰাইজৰ সেৱাৰ স্বাৰ্থত আৰু মোৰ এতিয়া নিজে পাব লগা একো নাই মই সকলোখিনি পাইছোঁ ৰাইজে মোক মৰম দিছে ৰাইজে মোক আজি ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে আজি মই নিজে প্ৰতিষ্ঠিত হ'লোঁ গোটেইখিনি আছে মোৰ আজি তাৰিখত মোৰ মানে কাৰোবাৰ পৰা ল'ব লগা বা হেৰিবিলাক একো নাই এতিয়া মই এটলিষ্ট মই দিব খোজোঁ আৰু মই টকা পইচা মোৰ এতিয়া আৰু ঘটিবলৈও মোৰ ইমান বেছি মোক টকা পইচা নালাগে আৰু সেইকাৰণে এতিয়া কিন্তু মই এতিয়া অলপ টকা পইচা এইটো কাৰণে কৰিম ইলেকশ্যন খেলিবৰ কাৰণে অলপ টকা পইচা লাগে মই ৰাইজৰ যিটো সেৱা কৰিম ৰাইজৰ কাম কৰিম আৰু সেইকাৰণে অলপ ভালকৈ কাম কৰোঁ আৰু কাম কৰি এদিন যাম আৰু এইবাৰ যেতিয়া যাম পূৰা সাজু হৈ যাম তেতিয়া সাজু হৈ যোৱা নাছিলোঁ মানে বাটৰ কচু গাত লগোৱা নিচিনাকৈ এনেকৈ গুচি গ'লোঁ আৰু একদম পূৰা হঠাৎ এনেকুৱা টিকট পাই গ'লোঁ ৰাহুল গান্ধী ডাঙৰীয়া টিকট দিলে কিন্তু এইবাৰ য'তেই নাযাওঁ য'ৰ দলৰ পৰাই নেখেলোঁ পূৰা পৰিকল্পনাভাৱে সাজু হৈ আৰু এতিয়া ৰাজনীতি পথাৰতো কিছুমান মানুহ আমাৰ আদৰ্শ আছে যেনেকৈ সংগীত ক্ষেত্ৰত জুবিন গাৰ্গ আদৰ্শ আছিলে ৰাজনীতিটো কিছুমান মানুহক কিন্তু মই ভাল পাওঁ আছে কিছুমান এতিয়া মই নকওঁ এতিয়া পটককৈ নামটো কৈ নিদিওঁ কাৰণ নিৰ্বাচন আহি আছে আৰু সেই দক্ষ কিছুমান মানুহক মানে তেওঁলোকৰ লগত কাম কৰাৰ মন আছে আৰু মই যেতিয়া ৰাজনীতি কৰিম মই যেতিয়া কাম কৰিম নহয় অসমৰ উন্নতি কিন্তু এটা পৰ্যায়লৈকে কিন্তু নিব পাৰিম আজি যি ধৰণে ধৰক অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে বহুত কষ্ট কৰা বা এনেকুৱা এটা স্বীকৃতি দিয়ে যে মানুহজনে অসমৰ কাৰণে কৰিছে কিন্তু মানে তেওঁ দিনে ৰাতিয়ে মানে যিয়ে নহওক মানে একদম হেৰি হৈ থাকে ডাইনেমিক লিডাৰ বুলি জুবিন দাই কৈ গৈছে তো সেই তেনেকুৱাকৈ যাতে মানুহে ক'ব পাৰে এদিন যে য়েছ মানে সংগীত ক্ষেত্ৰখনত অজয় ফুকনে যি ধৰণে দিছে বহুত অসমৰ ৰাইজক বা একদম পূৰা মানে এটা স্থিতিত আছিল আৰু ৰাজনীতিটো মানে মানুহৰ কাৰণে কিন্তু কৰিছে আৰু কেৱল সেই সময়খিনি ৰাইজৰ হ'ব তেতিয়া ময়ো চাগে পৰিয়ালকেন্দ্ৰিক নহওঁ তেতিয়া ময়ো চাগে মানে কাৰোবাৰ ছিংগল প্ৰপাৰ্টি নহয় আৰু সেইখিনিত মানে সাজু হ'ব লাগিব এতিয়া এই সময়খিনিত সংসাৰত সময় দিছোঁ বিয়া পাতিছোঁ এতিয়া মানুহজনীৰ কথা চিন্তা কৰিব লাগিব তাইকো এটা ধুনীয়াকৈ কিবা এটা ভাল তাইও এষ্টাব্লিছ মানে হওক এইখিনি মোৰ দায়িত্ব আছে এইখিনি কৰাব লাগিব তাৰপিছতে বাকীতো ঘৰৰ সকলোখিনি মানে দেউতা চাকৰি আছিল এতিয়া ৰিটায়াৰ্ড হ'ল ধুনীয়া ঘৰখন কোনো টেনশ্যন নাই ভাইটি উকিল হয় এডভকেট হয় তেওঁৰ সংসাৰ বাঢ়িলে এতিয়া এটা ল'ৰা আছে বাইদেউ নুনমাটিত থাকে বাইদেউ বিয়া হ'ল বাইদেউ নিজৰ জেগাত ঠিকেই আছে এতিয়া বাকী মই আৰু মোৰ ৱাইফ আছোঁ বাকী মোৰ ইমান চিন্তা কৰিবলগীয়া একো নাই আৰু মোৰ এনেকুৱা এজনী আচলতে ৱাইফ পালোঁ মানে মোৰ প্ৰতিটো ক্ষেত্ৰত কিন্তু মানে ইমান সহযোগ কৰি আছে আৰু এই পিছৰ পৰ্যায়খিনিত পলিটিক্স একদম বেয়া পায় বিৰাট বেয়া পায় কিন্তু তথাপিতো মোৰ কাৰণে গৈ কেম্পেইনিং কৰিব গৈছে তাতে এইবাৰ মোকতো কৈ আছে আপুনি কিন্তু ইলেকশ্যন নেখেলিব দেই মানে এইবাৰ 2021 যে মোক এতিয়া বহুতে কৈও আছে ইলেকশ্যন খেলিবৰ কাৰণে মোক কৈছে যে এবাৰ একদম জিকাটো নিশ্চিত অজয় ফুকন আৰু মই এবাৰ চাবুৱাত সেইদিনা গৈছিলোঁ যাওঁতে মোক চবেই কৈছে যে ইলেকশ্যন খেলিব লাগে
তাৰপিছত মই সেই জুবিনদাৰ কথা আৰু মোৰ ৱাইফে কৈছে যে আপুনি একদম প্লিজ এতিয়া ইলেকশ্যন দেখিলিব, এতিয়া ইমান ঝেমেলা, ইমান এইবিলাকৰ পৰা আহিছোঁ আৰু মানে মই ভাবিছোঁ নকৰোঁৱেই, কাৰণ কি এবাৰ যিটো কৈছোঁ যে জুবিনদাৰ কাৰণে সেইখিনি মই কৰিম ছেক্ৰিফাইচ। জুবিনদাৰ কাৰণে জেল খাই আহিছোঁ, জুবিনদাৰ কাৰণে এইটো পলিটিক্সটো ডাঙৰ কথা নহয়, নকৰোঁ। সময় যেতিয়া আহিব তেতিয়া কৰিম আৰু এতিয়া কাম কৰিম, এতিয়া গান কৰিম। আৰু কাৰণ কিয় এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত যদি মই পটককৈ এৰি দিওঁ, মই ৰাজনীতিত একেবাৰে গুচি যাওঁ, এতিয়া থিয়েটাৰৰ গান কোনে কৰিব? মানুহ নাই নহয়। এতিয়া মানুহটো তাৰ আগতে মই মানুহ অলপ তৈয়াৰ কৰিব লাগিব, আৰু কৰি আছোঁ এতিয়া কিছুমান নতুন ল'ৰা ছোৱালী যে তেওঁলোকে যাতে চলাব পাৰে পিছৰলৈ, মই নহ'লে। কিন্তু এতিয়া হঠাৎ যদি এৰি দিওঁ নহয়, হেৰি হৈ যাব। আৰু গান এটা হিট নহ'লে থিয়েটাৰখন চলাত অকণ অসুবিধা হয়, কাৰণ গান এটা হিট হ'লে থিয়েটাৰখনৰ মানুহ আহে। আৰু আজিকালি ধৰক এতিয়া দৰ্শক কেনেকৈ বাঢ়িছে, এতিয়া যেতিয়া গান এটা ৰিলছত বহুত হিট হৈ যাব, তো সেই ৰিলছটো চাই কিনে এতিয়া তোমালোকৰ জেনেৰেশ্যন বা তোমালোকৰ পিছৰ জেনেৰেশ্যন এতিয়া একদম ক্লাছ 8, 9, 10, 11 এইখিনিতো গোটেইখিনি ছ'চিয়েল মিডিয়াৰ ৰিলছ, ইনষ্টাগ্ৰামত থাকে, হয় নহয়? এতিয়া আৱাসনৰ মানে নাটকৰ জনপ্ৰিয়তাটো মানে হেৰিয়ত থাকে, কাৰণ কি সেই ৰিলছ বনাই যিসকলে হেৰি কৰে একদম প্ৰস্তুতিভাগ চাবৰ কাৰণে শিলডল ভাঙি যায়। এতিয়া এইবাৰ টিকটক চাবৰ কাৰণে একদম শিলডল ভাঙি গৈছে। সেইকাৰণে গীতখিনি কৰি লওঁ, গান আৰু অসমৰ ৰাইজক উপহাৰ দিওঁ। তাৰপিছত অসমৰ ৰাইজৰ কাৰণে কাম কৰিছোঁ, অসমৰ ৰাইজৰ কাৰণে যিহেতু অজয় ফুকন হৈছোঁ আৰু সময়খিনি দিম। আৰু এতিয়া যিহেতু প্ৰথম খালী এতিয়া জুবিনদাৰ ন্যায়টো বিচাৰি আছোঁ, জুবিনদাৰ ন্যায়টো পাম, তাৰপিছত আমি সোনকালে হওক আৰু তাকে পলিটিক্সটো আমি ভাবিম আৰু পলিটিক্সত আহিম, একদম পূৰা সবলভাৱে আহিম। ঠিক আছে, তেতিয়া আকৌ লগ পাম তেতিয়াহ'লে। আৰু বাকী আজি বহুত কথা পাতিলোঁ আৰু বেছি কুৱেশ্যন সুধিবলৈ নহ'লেই, কাৰণ এইখিনি মানে কুৱেশ্যন সুধিবলগীয়া নাছিলে। আপোনাৰ যিমানখিনি মনৰ কথা আছিলে গোটেইখিনি ক'লে। কিবা আছে নেকি সুধিব লগা? আছিলে, এতিয়া বহুত দীঘলে যাব আৰু নুসুধোঁ। আমি শেষ কৰি দিওঁ। বহুত বেছি ভাল লাগিল, আপুনি ইমানখিনি সময় দিলে আৰু ধুনীয়াকৈ কথাখিনি ক'লে, উপস্থাপন কৰিলে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।